নমস্কাৰ মই আমুকক সুৰক্ষা দিম মই আমুকক ভূমি দিম মই আমুকক যি বিচাৰে সকলো দিম তেতিয়া মোৰ বন্ধু এজনে সেই প্ৰশ্ন কৰিলে আমুক কোন তেতিয়া মই কলো মই নিজে কনফিউজ হলো আসলে এই আমুক কোন মই নিজে নাজানো গতিকে যেতিয়া কিবা এটা কথা কোৱা হয় যে কাৰোবাক কিবা এটা দিয়া হ'ব স্পেসিফিক যদি কোৱা নহয় যে কাক দিয়া হ'ব কোন শ্ৰেণীৰ মানুহে পাব কোনে পাব তেতিয়া দিয়াজনৰ যেটো উদ্দেশ্য দিয়াজনৰ যেটো প্ৰচেষ্টা তাত কৰবাত নহয় কৰবাত প্ৰশ্ন চিহ্নৰ উত্থাপন হয় হেহতিয়াভাৱে ৰাজ্য চৰকাৰে কেবিনেটে খুব সুন্দৰ সিদ্ধান্ত দিছে খুব সিদ্ধান্ত গ্ৰহণ কৰিছে যে 3 বিঘাকৈ মাটি দিব খিলঞ্জিয়াক সাংবিধানিক ৰক্ষা কবচৰ কথা ইতিমধ্যে চলি আছে কিন্তু প্ৰশ্ন হয় যে খিলঞ্জিয়া বুলি ক'লে কোন কোন তাৰ ভিতৰত পৰিব ধৰক মই আবেদন কৰিব পাৰিম নে নাই আপুনি আবেদন কৰিব পাৰিব নাই গতিকে কোনে আবেদন কৰিব পাৰিব বা নোৱাৰে এই বিষয়সমূহত স্পষ্টীকৰণৰ প্ৰয়োজন আছে হেহে দা বাৰ্নিং টপিকত আজি আমি উত্থাপন কৰিছো এই গুৰুত্বপূৰ্ণ বিষয়টো মই দীপক শৰ্মাই স্বাগতম জনাইছো 5 গৰাকী বিশিষ্ট অতিথি আমাৰ ষ্টুডিওত উপস্থিত আছে এই বিষয়ে কথা পাতিবলৈ ষ্টুডিওত উপস্থিত আছে আদিত্য খাকলাৰী ডাঙৰীয়া সম্পাদক প্ৰধান সৌদ অসম ট্ৰাইবেল সংঘৰ ৰূপম গোস্বামী ডাঙৰীয়া মুখপাত্ৰ বিজেপি দলৰ ষ্টুডিওত উপস্থিত আছে পৰেশ মালাকাৰ ডাঙৰীয়া সচিব অসম নাগৰিক সমাজৰ ষ্টুডিওত উপস্থিত আছে দিলীপ শৰ্মা ডাঙৰীয়া মুখপাত্ৰ কংগ্ৰেছ দলৰ আৰু শান্তনু বৰঠাকুৰ ডাঙৰীয়া আছে জ্যেষ্ঠ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে সৌদ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া থাকিব এই বিষয় সন্দৰ্ভত প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ এডিটৰ্ছ ভিউ আমি আপোনালোকক দেখুৱাম এই অনুষ্ঠানতে মই গোটেই বিষয়টো পৰেশ মালাকাৰ ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো কেবিনেটৰ যেটো সিদ্ধান্ত হল অৱশ্যে 25% হয়তো আজি আমাৰ বিষয় নহয় তথাপি আৰু 25% ভাড়া বৃদ্ধিটোৰ বাদে বাকি যদি ডিসিশনখিনি চাও আমি দেখিবলৈ খুব সুন্দৰ যেন পৰিলক্ষিত হৈছে ভাল খবৰ যেন লাগিছে কিন্তু আপুনি কি ভাবে যে যেতিয়া খিলঞ্জিয়াক মাটি দিব বুলি কোৱা হ'ব যেতিয়া এটা পলিসি নাথাকিব এটা সংজ্ঞা নাথাকিব তেতিয়া এটা কমপ্লিকেসি বা জটিলতাৰ নিশ্চয় সৃষ্টি হ'ব যে কোনে কোনে এপ্লাই কৰিব পাৰিব গতিকে আপোনাৰ মতে এই যেটো কেবিনেট সিদ্ধান্ত আৰু সাংবিধানিক ৰক্ষা কবচৰ গোটেই প্ৰক্ৰিয়াটো এটা খিলঞ্জিয়াৰ সুস্পষ্ট সংজ্ঞা অবিহনে মানে এটা লিগেল সংজ্ঞা আবেগিকভাৱে সংজ্ঞাবোৰ বেলেগ হ'ব বেলেগ কথা লিগেল এটা সংজ্ঞা অবিহনে এই যিবোৰ সিদ্ধান্ত বাস্তৱায়িত কৰাটো আপুনি কি ভাবে যে কেবিনেট সিদ্ধান্ত হলে সকলো হৈ যাব নেকি না এটো এটা অতি গুৰুত্বপূৰ্ণ কথা প্ৰশ্নটো হৈছে কি যে আসলে এই বিষয়টো মোতকৈ খুব ভালকে ক'ব পাৰিব শান্তনু বৰঠাকুৰে কিন্তু সাধাৰণভাৱে যদি চোৱা যায় যে এটো সঁচাই ভূমিহীনক ভূমি দিয়াটো এটা গুৰুত্বপূৰ্ণ কথা কিন্তু প্ৰশ্নটো হৈছে তেওঁলোকে এই যেটো সংজ্ঞা খিলঞ্জিয়াৰ যেটো সংজ্ঞা সেই সংজ্ঞাটো তেওঁলোকে নিৰূপণ কৰিব লাগিব গতিকে যদি আপুনি ধৰক এটা কথা কৈছে যে মই এনেকুৱা ধৰণৰ উদ্দেশ্য এটা চকুৰ আগত ৰাখিছো কিন্তু উদ্দেশ্যটোৰ লগতে তাৰ কাৰণে যাৱতীয় কথাখিনিও স্পষ্ট হ'ব লাগিব আৰু যাৱতীয় কথাখিনি যদি স্পষ্ট নহয় আৰু চৰকাৰৰ প্ৰায়ে দেখা যায় মই এই চৰকাৰ বুলি কোৱা নাই অন্য চৰকাৰবিলাকৰ চৰকাৰে কথা কওঁতেতো বহুতে কয় কিন্তু কাৰ্যত তেওঁলোকে কি কৰে আৰু কাৰ্যত কৰাৰ এটা বস্তু কাৰ্যত তাক প্ৰয়োগ কৰাৰ কাৰণে এই কথাবোৰ অতি স্পষ্টভাৱে তেওঁলোকে সংজ্ঞায়িত কৰিব লাগিব নহলে অস্পষ্টতা থাকিব যে আমি ধৰিব নোৱাৰিম যে তেওঁলোকে কিহৰ কাৰণে কাক দিব কাক তেওঁলোকে হেয়া কৰিছে আৰু ইতিমধ্যে আমি আমাৰ যি কমিটি হৈছে বা কমিটিটো তেওঁলোকৰ শুনানিটো চলি আছে 6 শিডিউলৰ অসম চুক্তিৰ যেটো 6 নম্বৰ দফাক লৈ যেটো কমিটি কৰা হৈছে সেই কমিটিটোৰ শুনানি আৰম্ভ হৈছে আৰু গতিকে এই সংজ্ঞাটো নিৰূপণ কৰাৰ আগতে তেওঁলোকে এই ঘোষণাটো কিয় কৰিলে মই ধৰিব পৰা নাই আৰু তেওঁলোকে তো অলপ ৰ'ব পাৰিলেহেঁতেন তেওঁলোকৰ এই যেটো প্ৰতিবেদন তেওঁলোকে যেটো প্ৰতিবেদন দিব বা আমাৰ অসমৰ ৰাইজে বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিসকলে বা সমাজৰ সিভিল সোসাইটিৰ প্ৰতিনিধিসকলে ইতিমধ্যে দিয়াটো আৰম্ভ কৰিছে আমি অসম নাগৰিক সমাজৰ পৰাও দিছো আৰু অন্যান্য বিভিন্ন জন মই বাতৰি কাকতত পঢ়িছো গতিকে এই বস্তুটো এটা নিশ্চয় হোৱাৰ আগত এই ধৰণৰ হোৱাৰ পিছত এই ধৰণৰ সিদ্ধান্তটো হোৱালে মই বেছি ভাল পালো বেছি ভাল লাগে হয় নিশ্চয় খাকলাই ডাঙৰ আপোনাৰ আহিব বিচাৰিছো যেটো কলে যে এটা পদ্ধতি চলি আছে সাংবিধানিক ৰক্ষা কবচ সম্পৰ্কে যেটো কথা চলি আছে গতে তাত আসলতে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ হ'ব যে খিলঞ্জিয়াৰ সংজ্ঞা প্ৰায় নিৰূপিত হোৱাৰ নিচিনাই হ'ব যদিও হ'ব নাই হেতু ক'ব নোৱাৰি গতিকে এই মুহূৰ্তত 3 বিঘা মাটি আকৌ কৈছো যে ভূমিৰ অধিকাৰ খিলঞ্জিয়াই পাক তাত আপত্তি কৰিবলগীয়া একো নাই ক'বলগীয়া একো নাই
নাই কিন্তু যেটো টাইমিং হল সিদ্ধান্তৰ এই সম্পৰ্কে আপুনি কি ক'ব যে এই কেবিনেট যেটো ডিসিশন কিমান ইমপ্লিমেন্ট কৰিব পৰা হ'ব বা ইয়াৰ পিছত আকৌ যেটো খিলঞ্জিয়াৰ সংজ্ঞা অলপ সাংবিধানিক ৰক্ষা কবচৰ ক্ষেত্ৰত এটা সেলফ কন্ট্ৰাডিক্টৰি স্ববিৰোধ থাকিব নেকি কৰবাত নহয় কৰবাত প্ৰথমতে আমি আমাৰ ফালৰ পৰা বিশেষকৈ জনজাতীয় সংগঠনসমূহৰ ফালৰ পৰা আমি কওঁ এই যেটো সিদ্ধান্ত সেইটো আমি আদৰণি জনাইছো কিন্তু একেখিনি সময়তে আমি এটো ক'ব খোজো যে আসাম একৰ্ডৰ যেটো মানে ক্লজ 6 ইমপ্লিমেন্টেশনৰ কাৰণে হাই লেভেল কমিটি বনাইছে তাতে অসমীয়াৰ সাংবিধানিক ৰক্ষা কবচ বা কনস্টিটিউশনাল এডমিনিষ্ট্ৰেটিভ সেফগাৰ্ডৰ কাৰণে যেটো কমিটি বনাইছে সেই কমিটিয়ে ইতিমধ্যে বিভিন্ন ষ্টেক হোল্ডাৰবিলাকৰ লগত আলোচনা আৰম্ভ কৰিছে মেমৰেণ্ডামবিলাক লৈছে আৰু ভাবো যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তেওঁলোকে অসমৰ খিলঞ্জিয়া কোন অসমৰ খিলঞ্জিয়া বুলি ক'লে কাক বুজা যায় সেই এটা স্থিৰ সিদ্ধান্তত তেওঁলোক উপনীত হ'ব আৰু উপনীত হ'লে মই ভাবো যে সেই সংজ্ঞাৰ ওপৰত ভিত্তি কৰিয়ে ভূমিহীন খিলঞ্জিয়াক ভূমি অধিকাৰ প্ৰদান কৰা বা পট্টা 3 বিঘাকে মাটি মানে প্ৰদান কৰা হেতুটো বেছি ওয়াৰ্কেবল হলতেন বেছি প্ৰ্যাকটিক্যাল হলতেন বুলি মই ভাবো কিন্তু তথাপিতো গভৰ্ণমেণ্টে যেহেতু সিদ্ধান্ত লৈছে অসমৰ ভূমিহীন বিভিন্ন খিলঞ্জিয়া জাতি জনগোষ্ঠীৰ লোকে এটো দাবী মানে আছে ষ্টেণ্ডিং ডিমাণ্ড যে বহু ভূমিহীন লোক আছে গতিকে তেওঁলোকক ভূমি পট্টা দিয়াৰ গভৰ্ণমেণ্টৰ বৰ্তমানৰ চৰকাৰৰ যেটো সিদ্ধান্ত হেতু নিতান্তই মানে আদৰণীয় কিন্তু ইয়াতে বহু কেটা কৰিবলগীয়া কাম এতিয়াও বাকি আছে প্ৰথম কথাটো হল মাটি কোট ভূমি যে 3 বিঘাকে মানে 1 লক্ষ মানুহক দিব তাৰ মানে কি 3 লক্ষ বিঘা কিমান হ'ব এটো ভূমি 3 লাখ বিঘাজ অফ ল্যান্ড প্ৰত্যেক ফ্যামিলিক যদি 3 বিঘাকে দিয়ে তেতিয়া হলে মাটি কোট আছে বুলি ক'লে ইয়াৰ সহজ উত্তৰ কিন্তু নাই বেৰেন ল্যান্ড যদি আছে কবাত ট্ৰাইবেল বেলছ এণ্ড ব্লকত আছে প্ৰথম দ্বিতীয় মাটি আছে ভিজিআৰ পিজিআৰ বিলাকত আছে আৰু ফৰেষ্ট ল্যান্ড যত নেকি গছ গছনি নাই কিন্তু নামত ফৰেষ্ট এই নামত গছ গছনি মানে কি কয় নোহোৱাকে যেটো ফৰেষ্ট আছে ফৰেষ্ট ল্যান্ড খিনি ডি ৰিজাৰ্ভ কৰিব লাগিব প্ৰপ'জ গ্ৰেজিং ৰিজাৰ্ভ বা ভিজিআৰ বিলাক দি নটিফাই কৰিব লাগিব ডি ৰিজাৰ্ভ কৰাৰ পিছতে সেই মাটিখিনিক ল্যান্ডলেছ ইণ্ডিজিনাছ মানুহক তেতিয়াহে প্ৰদান কৰিব পৰা যাব কিন্তু আজিৰ তাৰিখত কিন্তু গভৰ্ণমেণ্ট ৰেভিনিউ ডিপাৰ্টমেণ্টে ক'ব নোৱাৰে কিমান বিঘা মানে বেৰেন ল্যান্ড আছে কৰি আপুনি যেটো কৈছে যে এটা সাৰ্ভে কৰি এটা প্ৰপাৰ থ্ৰই দি গলে বেছি ভাল আছিল এটা সিদ্ধান্ত বহু ভূমি এতিয়াও সাৰ্ভে হোৱাই নাই এনেকৈ বহু ট্ৰাইবেল বেলছ এণ্ড ব্লক আছে য'ত নেকি ট্ৰাইবেল মানুহে যুগ ধৰি হেতু অকুপাই কৰি আছে কিন্তু তাত হেতু এইবোৰ সব নন এনসি নন কেডাষ্ট্ৰিয়েল ল্যান্ড এইবোৰ সাৰ্ভে হোৱা নাই আৰু সাৰ্ভে নোহোৱাৰ কাৰণে কি হৈছে সময়ে সময়ে গভৰ্ণমেণ্টে সেইবোৰ মাটি অকুপাই কৰিছে বিভিন্ন কাৰণত ইণ্ডাষ্ট্ৰীৰ কাৰণে হওক আসাম ৰাইফলছ বা আইটিবিপিৰ হেডকোৱাৰ্টাৰ বনাবৰ কাৰণে আৰু তাৰ বিনিময়ত কি হৈছে যাৰ অকুপেশ্যনত আছিলে তেওঁলোকে কিন্তু এটকা পইচাও কম্পেনসেশ্যন পোৱা নাই ফলত তেওঁলোক আকৌ ল্যান্ডলেছ হৈছে তেওঁলোকক আকৌ মানে ডিসপ্লেস কৰা হৈছে তো এনেকুৱা প্ৰবলেম বিলাক আছে গতিকে প্ৰবলেমখিনি আগতে চাব লাগিব মাটিখিনি কোট আছে সেইটো আজিলৈ সাৰ্ভে কৰিব সিদ্ধান্তই মাটি দি নিদি আপুনি কেৱল সিদ্ধান্ত ললে নহব এয়া হোমৱৰ্ক লাগিব আৰু যদি খিলঞ্জিয়াই মাটি পায় সেইটো আদৰণীয় তাত আপত্তি কৰিবলগীয়া একো আৰু এটা কথা কিমান ল্যান্ডলেছ মানুহ আছে সেইটো এটা সাৰ্ভে হ'ব লাগিব দিব কাক ইণ্ডিজিনাছ কোন আজিলৈকে হেতু স্থিৰ সিদ্ধান্ত লৈ অহা নাই হেতু ডিসিশন হলে মই ভাবো তাৰ পিছত কিমান মানুহ আছে হেতু তেতিয়া ওয়াৰ্কেবল হয় নিশ্চয় মই ৰূপম গোস্বামী ডাঙৰীয়া ওচৰলৈ আহিব বিচাৰিছোঁ সিদ্ধান্তটোত কোনো আপত্তি বিশেষ কৰা নাই সকলোৱে আদৰণি জনাইছে কিন্তু ওয়াৰ্কেবল হয় নে নহয় সেইটোক লৈ এটা প্ৰশ্নচিহ্ন কথাটো এনেকুৱা যদি আমি সন্দেহ কৰোঁ সব ক্ষেত্ৰতে সন্দেহ কৰিব লাগিব প্ৰথম কথা ভাৰতীয় জনতা পাৰ্টিয়ে যি প্ৰতিশ্ৰুতি দিয়ে এই প্ৰতিশ্ৰুতিসমূহ কাৰ্যত ৰূপান্তৰ কৰে ইয়াত সন্দেহ কৰিবলগীয়া একো নাই এইকাৰণে চৰকাৰখন অহাৰ পিছতে এটা ল্যান্ড বেংকৰ কাম আৰম্ভ কৰিছিলে বহুতে হয়তো নাজানে কথাটো আৰু চৰকাৰে বৰ বেছি এই ক্ষেত্ৰত পাব্লিচিটি দিয়া নাই কাৰণ অত বছৰে অসমত কাৰ নামত কিমান মাটি আছে কেনেকুৱা মাটি আছে ক'ত আছে কোনো তথ্য নাই আচৰিত ধৰণে এখন চৰকাৰ চলি আছে
আৰু এই গোটেই কথাবোৰ চিন্তা চৰ্চা কৰিয়েই এই চৰকাৰখন অহাৰ পিছত আপোনালোকে দেখিছে আজিকালি চব ডিজিটেলাইজ কৰিছে, সকলো মাটিৰ পট্টা এই গোটেই কথাবিলাক ডিজিটেলাইজ কৰিছে। এই ডিজিটেলাইজ কৰাৰ পিছত মাটিৰ দালালিটো প্ৰায় বন্ধ হৈ গৈছে। আৰু এই গোটেই বিষয়বস্তুটো যিহেতু লেণ্ড বেংকটোত কাম চলি আছে, তে লেণ্ড বেংকটো যেতিয়া সম্পূৰ্ণ হ'ব নিশ্চিতভাৱে চৰকাৰৰ ওচৰত তথ্য আহিব ক'ত কিমান আছে। আৰু তেনেধৰণে যিসকল লেণ্ডলেছ মানুহ তাত তেওঁলোকে আবেদন কৰিব। আৰু ইয়াৰ আগতো এনেকুৱা নহয় যে মাটি চৰকাৰে কাকো দিয়া নাই, বিভিন্ন সময়ত বিভিন্ন চৰকাৰে বিভিন্নজনক লেণ্ডলেছ মানুহক মাটি দি আহিছে। ঠিক তেনেধৰণে যি খিলঞ্জীয়াৰ কথাটো কৈছে, এইটো সেই অসম চুক্তিৰ পৰাই অসমীয়া কোন সেই প্ৰশ্নটো আহিছিল। আৰু অহাৰ পিছত আজিলৈকে মাজতে স্পীকাৰ প্ৰণৱ গগৈ ডাঙৰীয়াই সকলোকে মাতি পেলাই উপনীত হৈছিল, এটা লেভেললৈ হৈছিল, কিন্তু সেই সময় চৰকাৰে সেই বস্তুটো হ'বলৈ নিদিলে। যা কি নহওক, কিবা নহয় কিবা এটাতো হ'বই লাগিব, এনেকুৱা কথা নহয় আপুনি ক'ৰবাৰ পৰা কাম ষ্টাৰ্ট কৰিলেহে বস্তুটোৰ এটা উত্তৰ পাব। যদি কামেই ষ্টাৰ্ট নকৰে তেতিয়াহ'লে তাৰ উত্তৰ নাপায়, প্ৰথম কথা। দ্বিতীয় কথা, বাকী যিটো অসম চুক্তি 6 নম্বৰ দফা, ইতিমধ্যে 7খন মিটিং হৈ গৈছে। প্ৰথম মিটিংখন দিল্লীত হৈছিল, ইয়াত বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত শেহতীয়াভাৱে অসমৰ কাকতসমূহৰ এডিটৰৰ লগতো বহিছে। আৰু এই 2 এদিনৰ 29, 30, 1 তাৰিখ এই 3 দিনত মোটামুটি পলিটিকেল নন পলিটিকেল সংগঠনবিলাকৰ লগতো বহিব। এনেকৈ অসমৰ সকলো ষ্টেক হোল্ডাৰৰ লগত বহি সেই কমিটিখনে এটা ৰূপৰেখা তৈয়াৰ কৰি দিব। আৰু কেন্দ্ৰ চৰকাৰে, আজি মই ইয়াৰ চেয়াৰমেন বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ, তেওঁ কোৱা মতে যে গৃহমন্ত্ৰীয়ে কৈছে যে আপোনালোকে দিয়াৰ আমি উদিন 15 দিন 20 দিনৰ ভিতৰতে আমি তাৰ এক্সিকিউশ্যন পাৰ্টটো কৰিম। গতিকে এতিয়া সমস্ত দায়িত্ব এই কমিটিখনৰ। আৰু আমি আশা ৰাখিছোঁ যে এটা ভাল আমি ৰাস্তা উলিয়াব পাৰিম। আমাৰ দৃঢ় বিশ্বাস, আমাৰ নেতাবিলাকৰ ওপৰতো দৃঢ় বিশ্বাস, আৰু চৰকাৰখনৰ ওপৰতো আমাৰ বিশ্বাস আছে যে এটা ৰাস্তা উলিয়াই এই অতদিনে সমাধান নোহোৱা সমস্যাবিলাকৰ এক সমাধান সূত্ৰ ওলাব। নিশ্চয়। শান্তনু বৰঠাকুৰ ডাঙৰীয়া, আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। এই মুহূৰ্তত আমি যিসমূহ প্ৰসংগ উত্থাপন কৰিছোঁ, মই আকৌ কৈছোঁ যে ডিচিশ্যনবোৰ সাধাৰণতে বহুত ডিচিশ্যন আগতেও আছে, যিটো যেনেকুৱা আৰু বহুত উদাহৰণ আছে। গতিকে মই অন্ততঃ যিবোৰ উদাহৰণ থাকে তাত খুব অত্যুৎসাহী নহয়। টুইন টাৱাৰৰ প্ৰসংগ আছে, চাম বুলি এতিয়ালৈ বহুত বছৰেই গ'ল। কিন্তু আপুনি কি ভাবে যে সিদ্ধান্তসমূহ বাস্তৱায়িত কৰাটো, এই সিদ্ধান্তটো কিমান কঠিন হ'ব? যদি বাস্তৱায়িত হয় অসমবাসী সকলো সুখী হ'ব। আটাইতকৈ কঠিন সিদ্ধান্ত বাস্তৱায়িত কৰা এইটোৱেই হ'ল আটাইতকৈ কঠিন সিদ্ধান্ত। কাৰণ কথাটো হ'ল যে এনেকুৱা এটা সিদ্ধান্ত লোৱাৰ আগতে, যিটো আদিত্য খাকৰাৰী ডাঙৰীয়াই ক'লে, যে এটা হোমৱৰ্কৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো কি, যে আমাৰ গোস্বামী ডাঙৰীয়াই কোৱাৰ দৰে কেৱল যে গৈছে তেওঁলোকে মনে মনে লেণ্ড বেংক তৈয়াৰ কৰাৰ কাৰণে কিমান মাটি আছে হিচাপ কৰিছে, সেইটোৱে কথা নহয়। কথাটো হ'ল যে মাটিৰ যিটো ক্লেইম, মাটিৰ যিবিলাক দাবীদাৰ, সেই মানুহবিলাকে ক'ত ক'ত বহি দাবী উত্থাপন কৰি আছে, সেইবিলাক কেনেকৈ সমাধান কৰিব। আপুনি যদি উজনি অসমৰ বৃহৎ অঞ্চললৈ যায় তেতিয়াহ'লে দেখিব PGR, VGR, য'ত গভৰ্ণমেণ্টে কেতিয়াও মাটি পটককৈ এলট কৰিব নোৱাৰে, বাধা আছে। দ্বিতীয় কথা হ'ল ফৰেষ্ট, গেলেকী, তাৰপিছত আপোনাৰ মাহমৰা, এইবিলাক অঞ্চলত ডাঙৰ ডাঙৰ ফৰেষ্ট কাটি নাই এতিয়া ফৰেষ্ট, কিন্তু সেইবিলাক ডিক্লেয়াৰ্ড ৰিজাৰ্ভ ফৰেষ্ট, সেইবিলাকত মানুহ বহি আছে। সেইবিলাকত বহাৰ কাৰণে সেই মানুহক মাটিৰ স্বত্ব দিয়াৰ কাৰণে সেইবিলাক আমি মানে একেবাৰে আমাৰ যিবিলাক একেবাৰে আপোনাৰ মূল খুঁটিৰ মানুহ বুলি যাক কোৱা যায়, সেই মানুহ, সেইবিলাক মানুহ নদীৰ পাৰে পাৰে আপোনাৰ কেডেষ্ট্ৰেল, নন কেডেষ্ট্ৰেল এৰিয়াত মানুহ, নদীৰ পাৰে পাৰে মিচিং মানুহ। গতিকে এনেকুৱা যে বিভিন্ন ধৰণৰ মানুহ আছে, বিভিন্ন ধৰণৰ মাটিত বহি আছে। আটাইতকৈ ডাঙৰ কথা হ'ল যে কিছুমান মানুহ বহি আছে আপোনাৰ চিলিং চাৰপ্লাছ মাটিত ৰায়ত হিচাপে, কিছুমান মানুহ বহি আছে ৰায়তৱাৰী মাটিত ৰায়ত হিচাপে, তেওঁলোকৰ মাটিৰ অধিকাৰ নাই। গতিকে সেই গোটেই হোমৱৰ্কটো নকৰাকৈ যে আমি যদি আজি কৈ দিওঁ যে 3 বিঘাকৈ মাটি আমি অমুকক দিম, পৰিমাণটোও ধৰি দিয়া হৈছে। গতিকে সেইটো ইমপ্লিমেণ্ট কৰাটো মই ভাবোঁ যে আটাইতকৈ কঠিন কাম। 2 নম্বৰ কথাটো হ'ল যে এইটো এনেকুৱা এটা সিদ্ধান্ত, এই সিদ্ধান্তটো লোৱাৰ আগতে সকলো ষ্টেক হোল্ডাৰ্ছক, যিবিলাক মানুহে এই অধিকাৰৰ দাবী তুলি আছে,
যিবিলাক জনজাতীয় মানুহে বেল্ট এণ্ড ব্লকৰ কথা ভিতৰত মাটিৰ অধিকাৰ বিচাৰি আছে, জনজাতীয় বহু মানুহৰ আপোনাৰ মাটিৰ পট্টা নাই, খাকলাহী ডাঙৰীয়াই ভালকৈ জানিব, বেছিভাগ মানুহৰে হয়তো পট্টা নাই, কাৰণ তেওঁলোকৰ আপোনাৰ ইণ্ডিভিজুৱেল লেণ্ডৰ ধাৰণাই নাছিল, গতিকে তাত সমূহিক মাটিৰ কথা আছে। গতিকে সেই গোটেই হিচাপ নিকাচবোৰ নকৰাকৈ মই ভাবোঁ যে এনেকুৱা এটা সিদ্ধান্ত লৈ দিব পাৰে, আৰু তেনেকুৱা এটা কাম যদি কৰিব পাৰে সেইটো খুবেই আদৰণীয় কথা অসমৰ পৰিপ্ৰেক্ষিতত। কিন্তু মই ভাবোঁ যে এইটো এক ধৰণৰ মানে চমক সৃষ্টি কৰিবৰ কাৰণে কৰা ঘোষণাৰ বাদে আন একো নহ'ব যেন মোৰ লাগে। হ'লে মাটি যিটো খাকলাহী ডাঙৰ কৈছে, খালী মাটিটো ক'ত থাকিব সেইবিলাক, আৰু খিলঞ্জীয়াত সংজ্ঞা নিৰ্ধাৰণ হোৱালে ট্ৰাইবেল বেল্টত সেই মাটিখিনি ইনক্লুড হ'ব নেকি, সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ যাব। মানে ট্ৰাইবেল বেল্ট ছেপাৰেট, খিলঞ্জীয়া ছেপাৰেট, এই বস্তুটো অকণমান আকৌ তাতো বেল্টত গৈ পেলাই বেলেগ মানুহক আপোনাৰ সংস্থাপিত যদিও তেওঁলোক খিলঞ্জীয়া হয় কিন্তু ট্ৰাইবেল নহয়, এনেকুৱাও হ'ব পাৰে। মেবি বহুত কথা আছে, বহুত নন প্ৰটেক্টেড ক্লাছ নোৱাৰিব, যদিও খিলঞ্জীয়াৰ সংজ্ঞাত আহি গ'ল কিন্তু ট্ৰাইবেলত নাহিবও পাৰে, কি কৰিম নন প্ৰটেক্টেড ক্লাছত। দিলীপ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। অৱশ্যে এটা কথা যে কংগ্ৰেছে যিটো বিষয় আৰম্ভই কৰা নাছিল বা ভবাই নাছিল, এতিয়া অন্ততঃ ইমপ্লিমেণ্ট হ'ব নহ'ব সেইটো প্ৰশ্ন উত্থাপন কৰাৰ লগে লগে বিজেপিৰ তৰফৰ পৰা ডেফিনেটলি কোৱা হ'ব যে কিবা এটা প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। গতিকে আপুনি কি ক'ব এই মুহূৰ্তত যে যিটো সিদ্ধান্ত লোৱা হৈছে সেইটো সিদ্ধান্ত আপুনি কিদৰে ইয়াক বিশ্লেষণ কৰিব? কংগ্ৰেছে নোলোৱা বহুত সিদ্ধান্ত বিজেপি চৰকাৰে লৈছে, হয় কথাটো আপুনি ঠিকে কৈছে। আমি যদি আৰম্ভণিৰ পৰা চাওঁ চৰকাৰখন যোৱা 3 বছৰ আছে, এতিয়া ৰূপম দাই কি ধৰণে ক'ব, এতিয়া সন্দেহৰ কথা ৰূপম দাই কৈ দিলে যে সন্দেহ কৰিলে সন্দেহেই হয়। এতিয়া আমি যদি টুইন টাৱাৰৰ কথা কওঁ, কংগ্ৰেছে কোৱা নাছিলে, মানে নদীৰ দুই পিনে নেশ্যনেল হাইৱে বনোৱাত কংগ্ৰেছে কোৱা নাছিলে, মানে এইটো বিজেপিয়ে কৈছিলে, কিন্তু কিমান দূৰ হৈছে নাজানো। যি নহওক বাৰু তেনেকুৱা কথা বিজেপিয়ে কৈছে, নতুন নতুন কথাবিলাক কৈছে, কিন্তু এতিয়া সকলো সন্দেহৰ মাজত সোমাই গৈছে। শান্তনু দাই ধুনীয়াকৈ কৈছে, আমাৰ পৰেশ দাই কৈছে, খাকলাহী ডাঙৰীয়াই কৈছে। এই কথাবোৰ এনেকুৱা যে তেওঁলোকে যিবিলাক কথা ক'বলৈ গৈছে ইমপ্লিমেণ্ট হ'লে আমি ভাল পাম। এতিয়া যদি খিলঞ্জীয়াৰ কথা কৈছে, তেওঁলোকে মাটি দিব, ভূমি দিব, খিলঞ্জীয়া ভূমিহীন মানুহক মাটি দিবলৈ বিচৰা সিদ্ধান্তটো কোনোবাই বিৰোধিতা কৰিব নেকি? মই জানো কোনো বিৰোধিতা নকৰে, কিন্তু কৰিবনে কামটো? সেইখিনি কাম কৰিবলৈ যোৱাৰ আগতে সিদ্ধান্তটো ধুৱলি কুঁৱলি হৈ গৈছে, স্পষ্ট নহয়। আমাৰ খাকলাহী ডাঙৰীয়াই ধুনীয়াকৈ কথা কৈছে যে হয় যে কাক দিব, এতিয়া খিলঞ্জীয়া মানুহখিনি কোনখিনি, মাটি ক'ত আছে, এই প্ৰশ্নবিলাক আগতীয়াকৈ ঠিক কৰিছে নে কিবা? এতিয়া আজি অসমীয়াৰ সংজ্ঞা নাই, খিলঞ্জীয়াৰ সংজ্ঞা নাই, এতিয়া যিবিলাক কাম কৰিবলৈ গৈ আছে মই ভাবোঁ চাওক এতিয়া সন্দেহে কৰিবলগীয়া হৈ গৈছে, গোটেই কামখিনি সন্দেহৰ আৱৰ্তত চৰকাৰ নিজেই সোমাই গৈছে। এইবোৰ যে চমক সৃষ্টি কৰিবলগীয়া কিছুমান কথা আমি হ'লে ভাল পাম। আমি কংগ্ৰেছ দলে যদি এনেকুৱা কাম তেওঁলোকে ভূমিহীন মানুহক মাটি দিব পাৰে এই সোণোৱাল চৰকাৰে, আমি ৱেলকাম কৰিম, আমি ভাল পাম, আমি সমৰ্থনো দিম, আমাৰ আপত্তি নাই এইটো বিষয়লৈ। কিন্তু কথাটো হৈছে কি দিব কাক, কেতিয়া দিব? যে এইখিনি কাম কৰিবলৈ যাওঁতে তেওঁলোকে এটা স্পষ্ট বক্তব্য ৰাখিব লাগিছিল যে এইখিনি মানুহক দিম, খিলঞ্জীয়া অমুক মানুহ তমুক মানুহ, এই গোটেই কথাবোৰ প্ৰথমতে স্পষ্ট কৰাটো ভাল। এতিয়া খিলঞ্জীয়াৰ নামত খিলঞ্জীয়াৰ সংজ্ঞাটো ঠিক কৰিব লাগিব, অসমীয়াৰ সংজ্ঞাটো ঠিক কৰিব লাগিব। সেই সংজ্ঞাবোৰ যদি নিৰূপণ কৰা নহয় তেতিয়াহ'লে আপুনি কাক দিবলৈ যাব? আৰু এখন খেলি মেলি সেইখিনি কাৰোবাক দিবলৈ যাতে গণ্ডগোল এটা লাগি বন্ধ হ'ব, তেওঁলোকে ক'ব আমিতো দিব বিচাৰিছিলোঁ দিব নোৱাৰিলোঁ অমুকৰ কাৰণে, এই কথাবোৰ আহি যাব। সেইকাৰণে আমি কৈছোঁ যে চৰকাৰখনে যদি সঁচাকৈ কামখিনি আন্তৰিকতাৰে কৰিবলৈ বিচাৰিছে তেওঁলোকে গোটেইখিনি কথা স্পষ্ট কৰক, সকলো ষ্টেক হোল্ডাৰৰ লগত বহক, ডিছকাশ্যন কৰক, সকলোকে মাতক, এটা ঐক্যমতত উপনীত হৈ কামখিনিত আগবাঢ়ক, কোনো বেয়া নাপায় এই কথাখিনি। নিশ্চয়, যাতে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত থাকে। মই এইখিনিতে সময় হৈছে এটা বাৰ্ণিং টপিকত বাণিজ্যিক বিৰতিৰ। এডিটৰ্ছ ভিউৱে কি ক'ব আৰু বিশেষকৈ আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই কি মন্তব্য কৰিব আপোনালোকক দেখুৱাম বিৰতিৰ পিছত। উভতি আহিছোঁ বিৰতিৰ পিছত। প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা ডাঙৰীয়াই কি মন্তব্য আগবঢ়াইছিল এই বিষয় সন্দৰ্ভত আমি দেখুৱাব বিচাৰিছোঁ। অসম চুক্তিত অসমীয়াৰ সাংবিধানিক সুৰক্ষাৰ কথা কোৱা হৈছে, এই কথা আমি সকলোৱে জানো। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে এই অসমীয়া শব্দটোৱে এটা চাৰিওফালে উত্তেজনাৰ সৃষ্টি কৰিলে আৰু এক প্ৰকাৰ জটিলতাৰ সৃষ্টি কৰিলে। আৰু মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে তাত যদি অসমীয়াৰ পৰিৱৰ্তে খিলঞ্জীয়া বা থলুৱা শব্দৰ প্ৰয়োগ হ'লহেঁতেন তেতিয়াহ'লে সমস্যাটো হয়তো ইমান জটিল নহ'লহেঁতেন। আৰু আন্দোলনৰ নেতৃত্বইও পৰৱৰ্তী কালত সেইটো শুধৰণি কৰাৰ কোনো চেষ্টা নকৰিলে।
তাৰপিছত কি হৈছে আমি দেখিছোঁ বিভিন্ন জনগোষ্ঠীৰ মাজত বিভিন্ন সম্প্ৰদায়ৰ মাজত আৰু অসম এখন স্পৰ্শকাতৰ ৰাজ্য বহুধা বিভক্ত এখন সমাজ ইয়াত কিছুমান কথা স্বাভাৱিকতে ঘটি যায় আৰু আমাৰ অসমত ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ্গঠন হোৱাৰ পিছত আজি অসমত অসমীয়া বুলি কোৱাটো এটা সমস্যা হৈ আহিছে সেই কথাটোলৈ মই যাব খোজা নাই কিন্তু যিয়ে নহওক অসমৰ সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ এটা খিলঞ্জীয়া বা অসমীয়াৰ এটা সংজ্ঞা বিচাৰি পোৱাটো খুব জৰুৰী আছিলে কিন্তু ইমান দিনে আমি দেখিলোঁ যে সেই কথাটো সম্ভৱ হৈ উঠা নাই বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লোৱা হৈছে আকৌ লগে লগে দেখিছোঁ যে আমি এটা উত্তেজনাৰ সৃষ্টি হৈছে আকৌ যেতিয়া অসম বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈৰ নেতৃত্বত আমি দেখিলোঁ যে অসমীয়াৰ সংজ্ঞা বিচৰা হ'ল তেতিয়া আকৌ এটা হুলস্থুল লাগিলে উত্তেজনাৰ সৃষ্টি হ'ল আৰু অসমত এনেধৰণে যেতিয়া একোটা উত্তেজনাৰ সৃষ্টি হয় তেতিয়া আমি দেখোঁ যে এখন কমিটি গঠন কৰা হয় কিছুমান কথা ঘোষণা কৰা হয় কিন্তু মূৰকত গৈ একো নহয়গৈ আজি অসম চুক্তিৰ ৩৫ বছৰৰ পিছত কি অৱস্থা হৈছে আমি সকলোৱে অনুভৱ কৰিছোঁ সি যি নহওক যে যেতিয়া ইতিমধ্যে এইবোৰ কথা কোৱাও হৈছে যে কেব যেতিয়া আনিব খোজা হ'ল আৰু অসমত এটা চাৰিওফালে আন্দোলন হ'ল তাৰ বিৰুদ্ধে তেতিয়া তেওঁলোকে খুব কৌশলেৰে এখন আকৌ এই সাংবিধানিক সুৰক্ষাৰ ইমান দিনে কিন্তু কোনোৱে একো নকৰিলে সাংবিধানিক সুৰক্ষাৰ কথা কৈ এখন হঠাৎ কমিটি গঠন কৰি দিয়া হ'ল মদন বেজবৰুৱাৰ নেতৃত্বত তাত আমি দেখিলোঁ যে মদন বেজবৰুৱা কি কয় ডক্টৰ নগেন শইকীয়া ৰংবং তেৰাং সমুজল ভট্টাচাৰ্যই সকলোৱে এখন নাকচ কৰিলে তেওঁলোক তাৰ পৰা ওলাই আহিলে আৰু তাৰপিছত কি হ'ল তাৰপিছত আমি দেখিলোঁ যে সেইখন কমিটি কোনো অৰ্থহীন হৈ পৰিলে আৰু ইতিমধ্যে আমি দেখিছোঁ যে অতি দুৰ্ভাগ্যজনকভাৱে শাসক দলৰ কৌশলত বা শাসক দলৰ ষড়যন্ত্ৰতে বুলি ক'ব পাৰি NRC অসম চুক্তি এই সকলোবোৰ এক অৰ্থত অৰ্থহীন কৰি পেলাব খোজা হৈছে কেব আনিব খোজা হৈছে এতিয়া 51-71 যিখিনি মানুহ সেইখিনি আমি গ্ৰহণ কৰিছোঁ আৰু সেইকাৰণে আমাৰ সাংবিধানিক সুৰক্ষাৰ কথাটো আহিছে কিন্তু তাতোতকৈ ডাঙৰ কথা হৈছে ইতিমধ্যে মই সিদিনাও এই বিষয়টো উত্থাপন কৰিছিলোঁ আমি যেতিয়া সম্পাদকসকলক তেখেতসকলে নিমন্ত্ৰণ জনাইছিলে কমিটিয়ে তাত এইটো কথা স্পষ্টকৈ কোৱা হৈছে এতিয়াতো পৰিস্থিতি সলনি হোৱা নাই বৰং বেছি বেয়া হৈছে গতিকে 71 চনৰ পিছৰ যিবোৰ হিন্দু বাংলাদেশী আহিব নাগৰিকত্ব দিয়া হ'ব বুলি তেওঁলোকে স্পষ্ট কৰি দিছে ভাৰত চৰকাৰে তাৰপিছত তেওঁলোকৰ পৰা আমি কেনেকৈ সুৰক্ষা পাম সেইটোতো ডাঙৰ প্ৰশ্ন কিন্তু এই ক্ষেত্ৰত কোৱা হৈছে বাৰু কিবা কিবি কথা কিন্তু পটভূমিটো সলনি হোৱা নাই পৰিস্থিতিটো সলনি হোৱা নাই তেনেস্থলত এই কমিটিখনৰ অস্তিত্ব বা ভৱিষ্যতক লৈ আমাৰ সন্দেহ হোৱাটো স্বাভাৱিক এই কথাকেইটা মই এইকাৰণে উল্লেখ কৰিছোঁ চমুকৈ যে এই কথাবোৰ চলি থাকোঁতেই আজি যিখন উচ্চ ক্ষমতা সম্পন্ন কমিটি হৈছে তাত সকলোৱে নিজৰ মতামত ব্যক্ত কৰিছে তাত নিজৰ তেওঁলোকে দাখিল কৰিছে মেমৰেণ্ডাম কিন্তু তাত এতিয়ালৈকে যি দেখা গৈছে অসমীয়া বা খিলঞ্জীয়া সংজ্ঞা বিচাৰি পোৱাটো সম্ভৱ হোৱা নাই বৰং তেওঁলোকে 3টা ভাগ কৰি পেলাই যিটো খিলঞ্জীয়া সম্পৰ্কত 3টা কথা কোৱা হৈছে এটা বিজ্ঞাপন দি যিটো কৈছে অন্যান্য খিলঞ্জীয়া জনজাতি খিলঞ্জীয়া অসমীয়া সেই কথাটো মই ব্যক্তিগতভাৱে বা অসমৰ নাগৰিক সমাজে তাক সমীচীন হোৱা নাই বুলি কৈছে তাৰপিছত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই বস্তুটো তেওঁলোকৰ ওচৰত কোনো স্পষ্ট উত্তৰ নাই অসমীয়া কোন খিলঞ্জীয়া কোন এটা খিলঞ্জীয়া কোন বুলি কোৱাৰ লগে লগে যিটো পৰিস্থিতি হয় সেই পটভূমিত এই কমিটিখনে কিবা উদ্ভাৱন কৰিব পাৰে নিশ্চয় পৰেশ মালাকৰ ডাঙৰীয়া আপোনাৰ ওচৰতে মই পুনৰবাৰ আহিব বিচাৰিছোঁ চৰকাৰৰ সদিচ্ছা সম্পৰ্কে যদি আমি প্ৰশ্নটো একাষৰীয়া কৰি থওঁ আজিৰ তাৰিখত মই আপোনাক এটা জানিব বিচাৰিছোঁ যে যিটো সময়ত আপুনি এক্সপ্ৰেছ হাইৱে প্ৰেক্টিকেলি তথ্য মোৰ হাতত নাই কিন্তু যদি এক্সপ্ৰেছ হাইৱেৰ কাষলৈ যাওঁ প্ৰায় মাটি
ডাঙৰ ডাঙৰ বিঘাই বিঘাই মাটি ৱাল লগাই কেনে থৈ দিয়া আছে, যিটো মই ভাবোঁ যে খিলঞ্জীয়াৰ হাতত নাই সেইখিনি মাটি। কিমান প্ৰয়োজনীয় বুলি ভাবে মাটিৰ ওপৰত অধিকাৰ আজিৰ তাৰিখত, নে এতিয়া বোলে বহুত অলৰেডি পলম হৈয়ে গৈছে? ইমপ্লিমেণ্টেশ্যন হ'ব নাই সেইটো আমি পিছত পাতিম, কিন্তু আপোনাৰ পৰা জানিব কিমান প্ৰয়োজনীয় আজিৰ তাৰিখত? এইটো আমাৰ আচলতে এতিয়া একোৱেই নাই। মই ক'বলৈ গৈছোঁ যে আমাৰ দুটা কথা, এটা হৈছে যে এই যে অসমীয়া খিলঞ্জীয়া বা এই কথাটো চাবলৈ গ'লে আমাৰ অসমীয়া নিউজ পেপাৰ কেইখনমান আৰু আপোনালোক টিভি চেনেল কেইটামান আৰু মানুহ কিছুমানে অলপ অ'ত ত'ত আমি কিবা কিবি কৈ থাকোঁ, কিন্তু যিটো আমাৰ বেচিছ, আমাৰ ৰাজ্যখনৰ বা আমাৰ যিটো জাতীয় পৰিচয় বা তাৰ যিটো বেচিছ আমাৰ এতিয়া একোৱেই নোহোৱা হৈ গৈছে। কিয়নো সকলোখিনি আচলতে বাহিৰৰ মানুহে তাক হস্তগত কৰিছেই। আপোনাৰ গুৱাহাটীত যদি আপুনি মাটিৰ কথাটো চায়, আৰু গুৱাহাটীৰ পিছত আপোনাৰ এতিয়া তেওঁলোকে যে হাইৱে ৰাস্তাৰ দুইফালে মাটি তেওঁলোকে দিয়াৰ যিটো কথা কৈছে, তেতিয়াহ'লে অসমৰ আৰু তাত বহু ধৰণৰ বহুত তাৰ সামাজিক অৰ্থনৈতিক বহুত কাৰণ জড়িত হৈ আছে মানুহৰ, যে কি কাৰণে মাটিবোৰ মানে, আৰু মাটিবোৰ কি অত্যন্ত মূল্যৱান মাটিবোৰ আমাৰ ইয়াৰ যিবোৰ স্থানীয় মানুহ আছিল, ইয়াৰ যিবোৰ থলুৱা মানুহ আছিল, সেই থলুৱা মানুহৰ হাতৰ পৰা বণিক শ্ৰেণীলৈ গৈ আছে। গতিকে আমি এই মুহূৰ্তত চৰকাৰে কি কৰিছে, প্ৰেক্টিকেলি কি কৰিব মই নাজানো, এই মুহূৰ্তত আমি এটা অত্যন্ত বেয়া চিটুৱেশ্যনৰ মাজত, বেয়া অৱস্থাত আছোঁ। সৌসিদিনা মই হেৰিলৈ গৈছিলোঁ, এই যে এখন ব্ৰিজ হৈছে ডিব্ৰুগড়ৰ পৰা ঢোলাশদিয়া নহয়, তাৰ আগতে এখন বগীবিলত যাওঁতে তাত মানুহে ওচৰত যে তেওঁলোকে বগীবিল হ'ল, তাত যিবোৰ এই ধৰণৰ জনাজাত তেখেতসকলে যিটো কথা কৈছে, সেই মানুহবিলাকেতো তাৰ পৰা তেওঁলোকৰ মাটি গ'ল, কিবা গ'ল, একোৱেতো নাপালে। গতিকে এতিয়া কথাটো হৈছে কি, যে তেনেকুৱা ধৰণৰ এটা সুস্পষ্ট ভূমি নীতি নথকাৰ কাৰণে, আৰু ভূমি নীতি কিন্তু এইটো কেৱল আমি বিজেপিকে দোষাৰোপ কৰিব নোৱাৰোঁ, ছাকচেছিভ যিবোৰ চৰকাৰ আছে সেই চৰকাৰবিলাকৰ আটাইবোৰকে আমি ক'ব লাগিব যে তেনেকুৱা ধৰণৰ কোনো এটা স্পষ্ট ভূমি নীতি নাই, ভূমি জৰীপ এটা তেনেকুৱা ধৰণৰ হোৱা নাই। আৰু ফলস্বৰূপে কি হৈছে, ফলস্বৰূপে আমাৰ হাতত আমাৰ যিবোৰ থলুৱা যিবোৰ মানুহ, সেই থলুৱা মানুহ, স্থানীয় থলুৱা যিবোৰ মানুহ, সেই মানুহবিলাকৰ হাতৰ পৰা ভূমি সম্পত্তি নোহোৱা হৈ গৈ আছে। আৰু গতিকে আমি এটা অতি জ্বলন্ত সমস্যাৰ আমি সন্মুখীন হৈ আছোঁ। গতিকে এইটো সমাধানৰ কাৰণে যিটো শান্তনু বৰঠাকুৰে যিটো কথা কৈছে, আৰু সকলোৱে মোটামুটি এই কথাটো ওলাই আহিছে যে ইয়াত যিবোৰ ষ্টেক হোল্ডাৰ্ছ, সেই ষ্টেক হোল্ডাৰ্ছবিলাকক লৈ, আৰু এইটো ফটকৈ এখন মিটিং পাতি তেনেকৈ এটা ঘোষণা কৰিলে বস্তুটো নহ'ব। গতিকে সেইটো কৰিলে এটা প্ৰায়ৰিটি বেচিছত প্ৰাথমিকতা প্ৰদান কৰিব, সেইটো কৰিলেহে বস্তুটো হ'ব। কিন্তু আদাৰৱাইজ মই কৈছোঁ যে আমাৰ ইয়াত আৰু মিনিষ্টাৰ MLA বা তেওঁলোকৰ আৰু বাহিৰৰ বনিয়া, তেওঁলোকৰ মাজতে গোটেইখিনি সা সম্পত্তি আছে, স্থানীয় লোকেল মানুহৰ কি আছে মোৰ সন্দেহ। নিশ্চয়। মই ৰূপম গোস্বামী ডাঙৰীয়াৰ পৰা এই বিষয়টো জানিব যে অলৰেডি যিহেতু বহুত লেট হৈ গ'ল, কিবা টাইম ফ্ৰেম আপুনি ভাবে নেকি যে এটা টাইম ফ্ৰেম যদি চৰকাৰৰ ফালৰ পৰা দিয়া গ'লহেঁতেন, বা এটা আনুমানিক টাইম ফ্ৰেম ধৰক 2 বছৰ 3 বছৰ, তেতিয়া বেছি সুবিধা হ'লহেঁতেন? কাৰণ ইতিমধ্যে বালাকাৰ ডাঙৰীয়াই কৈছে বা আমি সকলোৱে জানো যে অলৰেডি বহুত লেট হৈ গৈছে গোটেই প্ৰক্ৰিয়াটো। কি কয়, টাইম ফ্ৰেম সম্পৰ্কে কিবা ক'ব নেকি? কোনটো ক্ষেত্ৰত লেট হয়? মানে ভূমি প্ৰদান ধৰক 3 বছৰ 4 বছৰৰ ভিতৰত দিয়া হ'ব, তেতিয়া বেছি সুবিধা হ'লহেঁতেন নেকি? কাৰণ মই কিয় কৈছোঁ যে অলৰেডি বহুত লেট হৈ গৈছে, কোনো এখন গভৰ্ণমেণ্টে আগতে নকৰিলে এই প্ৰসংগটো। সেইবাবে টাইম ফ্ৰেমৰ কিবা প্ৰয়োজনীয়তা আপুনি আছে বুলি ভাবে নেকি, যিমান দীঘলীয়াই নহওক কিয়? নাই, কথাটো হ'ল যে আগৰ চৰকাৰবিলাকে যে নকৰিলে, এতিয়া সেইবিলাক আমি নকৰিম নেকি? আমি কৰিব লাগিব। আমি চিন্তা চৰ্চা কৰিছোঁ, আমি আগবাঢ়িছোঁ। আমি যিহেতু বস্তুটো আমি অ আ ক খ লিখিলেহে তাৰ চেণ্টেঞ্চ হ'ব। যদি আমি অ আ ক খ নিলেখোৱে তাৰতো শব্দ গাঁথনি নোলাব। গতিকে আমি অ আ ক খ লিখিছোঁ, গতিকে এইটো সন্দেহৰ চকুৰে চাব নালাগে। মই ভাবোঁ ভাবে নেকি যে লাগে এটা, চাওক আপুনি এতিয়া টাইম ফ্ৰেম এইটো এটা ইমান জটিল বিষয়। আজি 70 বছৰে নোহোৱা কাম এটা, ইয়াত এখন আজিলৈকে ভূমি নীতি ভাল ধৰণে নাই। এই গোটেই কামবিলাক চৰকাৰখনে কৰি আছে, নকৰা নহয়। গতিকে এই গোটেই কথাখিনি চিজিল কৰিবৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ।
গতিকে ইয়াত টাইম ফ্ৰেম এটা আপুনি দিয়াৰ পিছত তাৰপিছত আকৌ ধৰক এটা সমালোচনা হ'ব কাৰণ এই বস্তুটো আপুনি নিজে লয়াৰ হিচাপে ভালদৰে জানে যে ভূমি বিবাদতে কিমান সময় লাগে আজি আমাৰ যিবিলাক নেশ্যনেল 20 বছৰ 25 বছৰ কিমান সময় লাগে আজি আপোনাৰ যিমানবোৰ হাইৱে হৈ আছে সেইবিলাকতে দেখোন আমাৰ মানুহে কিমান সময় লাগিছে কেছ ক্ষতিপূৰণ দি পেলাই সেইটোকে আমি গতিকে মাটিৰ বিষয়টো জটিলতা বিষয় গতিকে ইয়াত মই ভাবোঁ যে আৰম্ভণি যিহেতু কৰিছে তাৰ সুদূৰ এটা নিশ্চিতভাৱে ওলাব আৰু এতিয়া কেবিনেট সিদ্ধান্ত হ'বই লাগিব কেবিনেট সিদ্ধান্ত হোৱাৰ পিছত পৰৱৰ্তী সময়ত তাত ৰুলছ ফ্ৰেম হ'ব কেনেধৰণে দিয়া যাব তাত কি ক্ৰাইটেৰিয়া হ'ব অভিয়াছলি হ'ব চৰকাৰ চাওক এতিয়া আমাৰ আগত নিৰ্বাচনো নাই একো নাই গতিকে এইটো আমি ভেলকিবাজি মাৰিবৰ কাৰণে কাক ভেলকিবাজি মাৰিম আমি নিজকে মাৰিম নেকি গতিকে এইটোতো আৰু আমিতো এই চৰকাৰখনটো ইমান বুৰ্বক নহয় যে আমাক ৰাইজে নধৰিব আগতে বোলে ইলেকশ্যন আছে আগত কিবা এটা গিমিক্স এটা কৰিছে বেলেগ কথা আগততো নিৰ্বাচন নাই তথাপিও যে কৰিছে কিয় কৰিছে সদিচ্ছা আছে কাৰণে কৰিছে আৰু এইটো বস্তু সময় ল'ব মইতো নাভাবোঁ ইমান সোনকালে হ'ব খাকলাই ডাঙৰ আপুনি সময় ডেফিনেটলি ল'ব আৰু বিষয়টো জটিল তাত ডিমত নাই কিন্তু আপুনি কি ভাবে যে এটা যদি আনুমানিক টাইম ফ্ৰেম যদি হ'লহেঁতেন তেনেহ'লে অকণমান সুবিধা হ'লহেঁতেন নেকি কাৰণ তেতিয়া কামবিলাক ক্ষিপ্ৰতাৰে আগবাঢ়িলেহেঁতেন মানে গ'ল পষ্টটো যদি ঠিক কৰি লয় তেতিয়া ফুটবলটো খেলি কিমান দূৰত যাব তেতিয়া আনুমানিক এটা আইডিয়া থাকে আপুনি কি ভাবে সেই সম্পৰ্কে কি কয় কাৰণ মই আকৌ কৈছোঁ যে যিটো মালাকাৰ ডাঙৰীয়াই কৈছে অলৰেডি বহুত লেট হৈ গৈছে ভূমি কিমান আছে আপুনি যিটো কৈছে সেইটো এটা সন্দেহৰ আৱৰ্তন যিটো আজি ধৰক 30-40 বছৰ আগতে হৈ যাব লাগিছিল বা স্বাধীনতাৰ পিছতেই হ'ব লাগিছিল স্পেচিয়েলি মানে কেইবাটাও কথা সামৰি পেলাই ক'ব লাগিব এতিয়া প্ৰথমতে আপোনাৰ এডিটৰ ইন চিফ অজিত ভূঞা দাদাই যিখিনি কথা ক'লে সেইটোৰ ওপৰতো দুটামান ক'ব লাগিব দ্বিতীয়তে আমাৰ মালাকাৰ ডাঙৰীয়া আৰু গোস্বামী ডাঙৰীয়া প্ৰথম কথাটো হ'ল অসমীয়াৰ যিটো ডেফিনেশ্যন এই ডেফিনেশ্যন সম্পৰ্কত আমি ইতিমধ্যে কেইবালানিও আলোচনা অনুষ্ঠিত হৈ গৈছে আমাৰ মাজত ছাত্ৰ সন্থা ট্ৰাইবেল সংঘকে আদি কৰি অসমত 30টা জনগোষ্ঠীয় সংগঠন আমি এটা টাৰ্মিনলজি আমিও ঠিক কৰিছিলোঁ আমাৰ ডেফিনেশ্যন এটা সেইটোত আছিলে যে খিলঞ্জীয়া আৰু খিলঞ্জীয়া অসমীয়া পিছত জনগোষ্ঠীয় সাহিত্য সভাই ক'লে যে খিলঞ্জীয়া জনজাতি আৰু খিলঞ্জীয়া অসমীয়া ইণ্ডিজিনাছ ট্ৰাইবেল এণ্ড ইণ্ডিজিনাছ আছামিজ আজি নতুন যিটো উচ্চ ক্ষমতা সম্পন্ন কমিটিয়ে তেওঁলোকে আৰু এটা শব্দ ইয়াতে তেওঁলোকে ব্যৱহাৰ কৰিছে সেইটো হৈছে ইণ্ডিজিনাছ ট্ৰাইবেল ইণ্ডিজিনাছ আছামিজ এণ্ড আদাৰ ইণ্ডিজিনাছ পিপল অফ আছাম বুলি কৈছে আমি কৈছোঁ যে অসম চুক্তিত অসমীয়াৰ যিটো সাংবিধানিক ৰক্ষা কৱচৰ কথা কোৱা হৈছে এইটো মোৰ ইনক্লুচিভ কৰিবৰ কাৰণে এই টাৰ্মিনলজিটো সলনি কৰিব লাগিব আৰু টাৰ্মিনলজিটো কেৱল সলনি কৰিয়ে নহয় ৰিনটিফাই কৰিবৰ কাৰণে আমি কিন্তু ডিমাণ্ড কৰিছোঁ ইতিমধ্যে আমি কমিটিৰ অধ্যক্ষ ডাঙৰীয়াক আমি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ আমাৰ লগতো হয়তো বৈঠক হ'ব অহা 30 তাৰিখ নহ'লে 1 নৱেম্বৰ তাৰিখে চ' আমি আমাৰ ফালৰ পৰা কেইটামান দাবী আমি উত্থাপন কৰিছোঁ এই ক্ষেত্ৰত আমি কৈছোঁ যে ভূমি বিষয়টো ইয়াত জড়িত হ'ব লাগিব ভূমি ৰক্ষণাবেক্ষণ হ'ব লাগিব খিলঞ্জীয়াৰ ভূমিটো প্ৰটেক্টেড হ'ব লাগিব আৰু আজি যোৱাকালি ওলাল নেকি আমাৰ কেবিনেট ডিচিশ্যনটো নিউজ পেপাৰটো চাই পেলাই এনেও ভালেই লাগিছে আমাৰ ডিচিশ্যনটো ভাল কিন্তু আপুনি কোৱাৰ দৰে টাইম ফ্ৰেম হ'লে ভাল যে নিৰ্দিষ্ট এটা সময়সীমাৰ ভিতৰত এই কামখিনি আমি মানে মই প্ৰশ্ন কিয় কৰিছোঁ জনজাতিকৰণৰ প্ৰসংগটো বা যিকোনো প্ৰসংগত যেতিয়া আছিল কিন্তু টাইম ফ্ৰেমটো হ'লে বেছি মানে স্পেচিফিক দ্বিতীয় এটা পইণ্ট মই গোস্বামী ডাঙৰীয়াৰ তেওঁ কথা এটা যে লেণ্ড বেংক কৰিছে লেণ্ড বেংকৰ ক্ষেত্ৰত মোৰ ক'বলগীয়াটো এইটো যে ইতিমধ্যে স্মাৰ্ট চিটি বনাবৰ কাৰণে গুৱাহাটী এৰিয়াটো এক্সপানশ্যনৰ কাৰণে এটা অলৰেডি এটা অথৰিটি এটা হৈ গ'ল আসাম ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি এই অথৰিটিটো ইমানেই পাৱাৰফুল যে ইয়াৰ আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্টৰ চেপ্টাৰ 10ৰ অধিকাৰতকৈ ওপৰত ছুপাৰচিড কৰিব পাৰে এই অথৰিটিয়ে আৰু অট'নমাছ কাউন্সিলৰ যিবিলাক এক্ট আছে এই এক্টকো ছুপাৰচিড কৰিব পৰা ক্ষমতা আছে আপোনাৰ এই আসাম ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি আৰু সেইটোৱে যদি হয় তেতিয়াহ'লে আমাৰ আশংকাটো হ'ল যে আজি গুৱাহাটী এক্সপানশ্যন হ'ব ৰাণীৰ ফালে বকৰ ফালে সোণাপুৰ ফালে বা এণ্টায়াৰ একদম জাগিৰোডলৈকে যাবগৈ ইয়াত গোভা ট্ৰাইবেল বেল্ট আছে দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্ট আছে তিৱাসকল ৰাভাসকল আহিব এই তিৱা অট'নমাছ কাউন্সিল বা ৰাভা অট'নমাছ কাউন্সিলৰ যিবিলাক ৰেভিনিউ ভিলেজ সেই ৰেভিনিউ ভিলেজবিলাক ট্ৰাইবেল বেল্ট ব্লকৰ অন্তৰ্গত এই মাটিখিনি সুৰক্ষিত হ'ব নহয় কেৱল ট্ৰাইবেলৰ মাটিৰ কথাটো কোৱা নাই মই ইণ্ডিজিনাছ মানুহৰ
ভূমিও যাতে সুৰক্ষিত হয় সেইমতেহে লেণ্ড বেংকটো প্ৰস্তুত কৰিব লাগিব আৰু লেণ্ড বেংক হোৱাৰ পিছত সেই অথৰিটিৰ পাৰ্মিশ্যন নোহোৱাকৈ কোনো থলুৱা মানুহে কিন্তু মাটি নাপায় কিন্তু আমাৰ ভয়টো হৈছে ইতিমধ্যে মাটি মালাকাৰ ডাঙৰীয়াই কৈছে যে অলৰেডি থলুৱা মানুহৰ মাটি বনিয়া বহিৰাগত মানে কেপিটেলিষ্ট বা ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাকৰ হাতলৈ চব মাটি গুচি গৈছে 69ত যেতিয়া দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্ট ডিনটিফাই কৰিলে লাখ লাখ বিঘা মাটি গ্ৰেটাৰ গুৱাহাটীৰ চব বনিয়া বিদেশীৰ হাতলৈ গুচি গ'ল বহিৰাগতৰ হাতলৈ গুচি গ'ল ঠিক তেনেকৈ কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটিৰ দ্বাৰাও লেণ্ড বেংকটো তৈয়াৰ কৰাৰ পিছত সেই মাটিখিনি যদি থলুৱাৰ পৰা কাঢ়ি লৈ যে পট্টা নথকাৰ মানে হেৰিত অচিলা লৈ পেলাই তেনেহ'লে আৰু বিপদ হোৱাটো প্ৰায় নিশ্চিত নিশ্চয় সময় হৈছে বিৰতিৰ পিছত আমি উভতি আহিম দ্য বাৰ্ণিং টপিকলৈ প্ৰশ্ন খিলঞ্জীয়াৰ ভূমিহীন খিলঞ্জীয়াক মাটি প্ৰদানৰ আৰু বিষয়টো স্পৰ্শকাতৰ বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত আমি এই বিষয় সন্দৰ্ভত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই কি মন্তব্য কৰিছিল আমি দেখুৱাব বিচাৰিছোঁ প্ৰথম কথা অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তটো আমি চাব লাগিব পঢ়ি তাত কি লিখা আছে অন্য হাতেদি এইটো কথা ঠিক যে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত মাটিৰ অধিকাৰ লাগিবই আৰু ইতিমধ্যে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্চস্তৰীয় কমিটিত অসম চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক মুখ্য উপদেষ্টা আমি তাতে সদস্য হিচাপে আছোঁ আৰু আমি চুক্তিৰ 6 নম্বৰ দফা অনুসৰি অসমৰ খিলঞ্জীয়া জনজাতি খিলঞ্জীয়া অসমীয়া আৰু খিলঞ্জীয়া মানুহৰ সকলো স্বাৰ্থ ৰক্ষা কৰিব পৰাকৈ ইতিমধ্যে আগবঢ়োৱা পৰামৰ্শ বুলি আমি কাৰ্যকৰী কৰাৰ দিশত আমাৰ পৰামৰ্শ আমি আগবঢ়াই আছোঁ সমিতিৰ আলোচনা হৈ আছে আৰু তাৰে ভিতৰত স্থানীয় নিকায় বিধানসভা সংসদৰ আসন সংৰক্ষণ মাটিৰ ওপৰত খিলঞ্জীয়া মানুহৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰ অৰ্ধকেন্দ্ৰীয় চৰকাৰ চাকৰি অসম চৰকাৰৰ চাকৰি ৰাজহুৱা প্ৰতিষ্ঠানৰ চাকৰি এই সকলো কথা নিবনুৱা যুৱক যুৱতীক যাতে সংৰক্ষণ হয় আৰু অসমৰ খিলঞ্জীয়া মানুহৰ ভাষা সংস্কৃতি এই সকলো কথা সুৰক্ষিত যাতে হয় সত্ৰসমূহৰ মাটি আৰু অসমীয়া ভাষা বড়ো ভাষাকে ধৰি আন খিলঞ্জীয়া ভাষাসমূহৰ যাতে সুৰক্ষিত হয় এই সকলো বিষয়ে এই আলোচনাৰ চলি আছে আৰু আমি ভাবোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি অসমৰ খিলঞ্জীয়া মানুহক এই সাংবিধানিক ৰক্ষা কবচ আমাক লাগিবই সেই কথাটো এতিয়া কেবিনেটে কি সিদ্ধান্ত লৈছে আমি চাব লাগিব তাত 1 নম্বৰ কথা 2 নম্বৰ কথাটো হ'ল ইতিমধ্যে হৰিশংকৰ ব্ৰহ্ম কমিটিৰ ৰিপৰ্ট দিয়া হৈছিল গতিকে সেই প্ৰতিবেদনৰ ওপৰত কেবিনেটে কি সিদ্ধান্ত লৈছে আমি স্বচ্ছভাৱে এতিয়াও গম পোৱা নাই চাই ল'ব লাগিব কিন্তু এইটো কথা ঠিক যে এই গোটেই বিষয়টোৰ সম্পৰ্কত চুক্তিৰ 6 নম্বৰ দফা অনুসৰি এই সাংবিধানিক ৰক্ষা কবচটো আমাক লাগিব আৰু ইতিমধ্যে এই কমিটিত আমাৰ আলোচনা হৈ আছে জিকে পিল্লাই যেতিয়া আছিল তেতিয়া ত্ৰিপাক্ষিক কমিটি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ ছাত্ৰ সন্থাৰ মাজত হোৱা আলোচনাৰ কেতবোৰ বিষয় ইতিমধ্যে সিদ্ধান্ত লৈ থোৱা আছে অন্য হাতেদি অসম বিধানসভাৰ সেই সময়ৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়াই দিয়া প্ৰতিবেদন আছে গতিকে এই সকলো বিষয় ইয়াত আহিব লাগিব হৰিশংকৰ ব্ৰহ্মৰ কমিটিৰ কথা আহি পৰিছে সিদ্ধান্তবোৰ বাস্তৱায়িত হোৱাটো কিমান জৰুৰী বুলি ভাবে অত্যন্ত প্ৰয়োজন প্ৰথম কথা অসমৰ মাটিত অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু নিয়ন্ত্ৰণ থাকিব লাগিব আৰু সৰ্বকালৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত যাতে নিৰ্ণায়ক অধিকাৰ থাকে সেই কথা নিশ্চিত হ'ব লাগিব আৰু ইতিমধ্যে এই গোটেই বিষয়বিলাক আমি ছাত্ৰ সন্থা 30টা জনগোষ্ঠীয় সংগঠনে আমাৰ মাজত আমি কথা বতৰা পাতি আছোঁ কেনেকৈ আমি একেলগে আগবাঢ়ি যাব পাৰোঁ জনজাতীয় সাহিত্য সভাসমূহৰ মাজত আলোচনা হৈছে খিলঞ্জীয়া সাহিত্য সভাসমূহৰ মাজত আলোচনা হৈ আছে আন জাতীয় সংগঠনসমূহৰ মাজত আলোচনা হৈ আছে আৰু এই কথা ঠিক যে খিলঞ্জীয়া মানুহৰ হাতত সদা মই শান্তনু বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যিদৰে মই এই প্ৰশ্নটো মানে আটাইকেইগৰাকীয়ে যিহেতু কৰিছোঁ যে মই টাইম ফ্ৰেমৰ যিহেতু কথা কৈছিলোঁ যদিও ধৰক সম্ভৱ নহয় যে এটা টাইম ফ্ৰেম দিয়া কিন্তু আপোনাৰ পৰা জানিব বিচাৰিছোঁ উইদাউট দ্য টাইম ফ্ৰেম এইটো অনিৰ্দিষ্টকাললৈ যদি আগবাঢ়ি যায় আৰু মাটি ইতিমধ্যে যদি গোটেই যে শেষ হয় আপুনি ভাবেনে যে কাৰোবাৰ পৰা মাটি কাঢ়ি আনি 3 বিঘা মাটি ক'ৰবাত দিব পাৰিব এইটো সম্ভৱ নহয় 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল টাইম ফ্ৰেমটো সম্ভৱ হ'লহেঁতেন যদিহে তাৰ আগৰ হোমৱৰ্কটো হ'লহেঁতেন প্ৰথম কথাটো যে কিমান মাটি আছে কিমান মানুহ আছে ক'ত দিম এনেকুৱা ধৰণৰ গোটেই কথাবিলাক
যদি আগতে সিদ্ধান্তটো ল'লেহেঁতেন তেতিয়াহ'লে কথাটো হ'ল যে আপুনি তেতিয়া ক'ব পাৰে যে আমি এইখিনি কাম ইমানখিনি সময়ৰ ভিতৰত কৰিম এতিয়া ঘটনাটো হৈছে যে সিদ্ধান্তটো আগত হৈছে এতিয়া তাৰপিছত তেওঁলোকে আকৌ বাকী বাস্তাৰ খোচাৰ কৰিব সেইটোত কিমান সময় লাগে সেইটো কথা কোনেও ক'ব নোৱাৰে 3 নম্বৰ কথা এটা আছে সেই কথাটো হ'ল যে আপোনাৰ যিটো কথা অলপ উনুকিয়ালে সমুদ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া যে মই কিয় এই গোটেই বিষয়টোৰ ওপৰত কিছু সন্দেহ আছে মোৰ গোটেই সিদ্ধান্তটোৰ মানে এটা পৰিপক্ক সিদ্ধান্ত হয় নে নহয় তাৰ প্ৰথম আৰু প্ৰধান কাৰণটো হ'ল যে যোৱা সময়ছোৱাত আমি যেতিয়া প্ৰথম দেখিছিলোঁ যে বিজেপি চৰকাৰ আহিছে এইখন চৰকাৰ আহিছে আহি প্ৰথম তেওঁলোকে এটা কথা কৈছিল যে এইখন লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এইখন আমি সলনি কৰিব লাগিব গতিকে লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন যেতিয়া সলনি কৰিব লাগিব বুলি কৈছিলে তাৰপিছত তেওঁলোকে হৰিশংকৰ ব্ৰহ্মৰ কমিটিৰ ৰিপৰ্ট বনালে হৰিশংকৰ কমিটিৰ ৰিপৰ্টৰ 2খন প্ৰতিবেদন হ'ল 2খন প্ৰতিবেদন হ'ল সদস্যকেইজনৰ মাজত 2 ধৰণৰ প্ৰতিবেদন হ'ল এতিয়া সেই প্ৰতিবেদনৰ ওপৰত কি কাম কৰা হ'ল সেই প্ৰতিবেদনৰ ভিত্তিত সাধাৰণ অন্যান্য যিবিলাক ষ্টেক হোল্ডাৰ আছে সেইবিলাকৰ বা তেওঁলোকৰ যি বক্তব্য আছে সেই বক্তব্য শুনা হ'ল নে নহ'ল বা সেই কমিটিখনক কেনেকৈ সেই কমিটিখনৰ পৰামৰ্শবিলাক আইনৰ ভিতৰলৈ কেনেকৈ অনাৰ চেষ্টা কৰা হ'ল এই সম্পৰ্কে আমি একো গম নাপাওঁ আৰু এটা কথা আছে সেইটো গুৰুত্বপূৰ্ণ কথাটো হ'ল যে লেণ্ড পলিচি নে লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ ওপৰত এমেণ্ডমেণ্ট কাৰণ মই যিমান দূৰ জানো আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ৰায় আছে য'ত কোৱা হৈছে যে 1989 চনৰ ভূমি নীতিৰ প্ৰসংগত যে এইখনৰ কোনো ষ্টেটুটৰী মূল্য নাই গতিকে এইখনে কেতিয়াও লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনখনক অভাৰৰাইড কৰিব পাৰিব নেকি গতিকে কথাটো হ'ল যে মূল কথাটো ক'ত আছিল মূল কথাটো আছিল যে লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন যিখন ব্ৰিটিছৰ দিনতে আহিছিল 19বিংশ শতিকাতে আহিছিল সেই লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনখন সলনি কৰাৰ কথাটো গতিকে সেইটোৰ কাৰণে যদি সিদ্ধান্ত লয় তাৰ মাজেদি বাকী সিদ্ধান্ত চেঞ্জ কিয় হোৱা নাই 1885ৰে পৰা চলা এমেণ্ডমেণ্ট ডেফিনেটলি হৈছে আপুনি কি ভাবে এজন অধিবক্তা হিচাপে যে চৰকাৰ ইমান গ'ল গোটেই আইনখন চেঞ্জ কৰিব বা যিটো মডাৰেট কৰিব কিয় পৰা নাই বুলি ভাবে 1800 মই ৰাইজক কৈছো যিসকলে জানে যে 1850 আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1885 তেতিয়াৰ পৰাই চলি আহি আছে আজিলে সেইটো চেঞ্জ হোৱা কিয় বুলি ভাবে মই চাওক এইটো হ'ল এটা মানে আপোনাৰ ভূমিৰ সন্দৰ্ভত আমাৰ নিজৰ ভূমিৰ সন্দৰ্ভত আমি কি সিদ্ধান্ত ল'ম তাৰ কাৰণে এটা দূৰদৃষ্টিৰ প্ৰয়োজন যি চৰকাৰে ক্ষমতা দখল কৰক কিয় নকৰক কিয় সেই দূৰদৃষ্টি তেওঁলোকে আজিলৈকে দেখুৱাব পৰা নাই গতিকে ভূমিৰ ক্ষেত্ৰত এক ধৰণৰ এডহকিজিম ভূমি নীতিৰ ক্ষেত্ৰত চলি আছে সেইকাৰণে আপুনি যাব যে সময়ে সময়ে কিছুমান লেণ্ড পলিচি আহি আছে 60ৰ দশকত আহিছে 70ত আহিছে 89 চনত এজিপি চৰকাৰে আনিছে গতিকে সেই লেণ্ড পলিচিৰ দ্বাৰা তেওঁলোকে কিছুমান এডহক মেজাৰ লৈ পেলাই ভূমিৰ সমস্যাটোক মোকাবিলা কৰাৰ চেষ্টা কৰিছে কিন্তু সেইকাৰণে জোৰাত আৰু যিটোৰ কাৰণে আজি যে অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ হাতৰ পৰা লাহে লাহে ভূমি যাবলৈ আৰম্ভ কৰিছে অনা অসমীয়া বনিয়াৰ হাতলৈ যাবলৈ আৰম্ভ কৰিছে বুলি আজি অভিযোগ উঠিছে বা আমি কৈ আছো গতিকে তাৰ কাৰণটো হ'ল সেইটো যে এটা হলিষ্টিক এপ্ৰোচ লৈ পেলাই গোটেই ভূমি নীতি আৰু ভূমি সম্পৰ্কত আইন এখন নতুনকৈ তৈয়াৰ কৰাৰ কাৰণে কোনো চেষ্টা কৰা হোৱা নাই যাৰ কাৰণে এই ঘটনাটো মানে ব্ৰিটিছে যি দি থৈ গ'ল মানে কংগ্ৰেছ প্ৰতিষ্ঠাৰ আগৰে পৰা প্ৰায় সমসাময়িকভাৱে যিখন নীতি হৈ গ'ল আজিলৈ চলি আছে বিৰতিৰ পিছত আমি উভতি আহিম হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন সম্পৰ্কে আমি কথা পাতিম সমগ্ৰ অসমত তেওঁলোকে ঘূৰিছিল বিভিন্ন বাতৰি প্ৰচাৰ হৈছিল বিভিন্ন তেওঁলোকৰ হাইলাইট কৰা হৈছিল যে কি ভয়ংকৰ পৰিস্থিতি আছে কিন্তু বাস্তৱায়িত কিবা হৈছে জানো বিৰতিৰ পিছত আমি উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত আমি পুনৰবাৰ যাব বিচাৰিছোঁ প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ তাৰপিছত আমি ষ্টুডিঅ'লৈ উভতি আহিম চৰকাৰৰ কেবিনেটে খিলঞ্জীয়া প্ৰশ্নত তেওঁলোকৰ সাংবিধানিক সুৰক্ষা বুলি তেওঁলোকে কৈ দিব নোৱাৰে কিন্তু তেওঁলোকে ভূমিৰ অধিকাৰৰ কথা আৰু সাংবিধানিক সুৰক্ষাৰ ক্ষেত্ৰত ভূমিৰ কথা আছে ভূমি হস্তান্তৰৰ কথা আছে চাকৰি সংৰক্ষণৰ ইত্যাদি নানান বিষয় আছে গতিকে তেওঁলোকে যিকেইটা আজি কথা কৈছে যে কেবিনেটে সিদ্ধান্ত লৈছে যে ভূমিহীনক মাটি দিয়া বা খিলঞ্জীয়াৰ ভূমিৰ প্ৰশ্ন যিবোৰ কথা কৈছে সেই কথা বিষয়ে মই সবিশেষ নকওঁ সকলোৱে জানে ইতিমধ্যে ওলাইছে গোটেই কথাখিনি কিন্তু সেইখিনিৰ পিছত আমাৰ প্ৰশ্ন হ'ল এইটোৱেই যে খিলঞ্জীয়া আৰু অসমীয়াৰ মই যিটো ইতিমধ্যে কৈছোঁ যে সংজ্ঞা বিচাৰি যেতিয়া আমি চাৰিফালে হাবাথুৰি খাইছোঁ আমি এটা জটিল পৰিস্থিতিৰ মুখামুখি হৈছোঁ সেই সময়ত হঠাৎ অসম চৰকাৰৰ কেবিনেটে
খিলঞ্জীয়াক কথাটোত কেনেকৈ তেওঁলোকে এটা নিৰ্ধাৰণ কৰি পেলালে, কেনেকৈ তেওঁলোকে খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ কথা ক'লে। আজিলৈকে ভূমি জৰীপেই নহ'ল অসমত, অথচ এইকাৰণে কালি যিখন কেবিনেটে সিদ্ধান্ত ল'লে খিলঞ্জীয়া বুলি, আকৌ দেখা গৈছে যে খিলঞ্জীয়া কথাটো তেওঁলোকে আকৌ উলিয়াই দিলে। উলিয়াই দিয়াৰ লগে লগে এই কমিটিখন, যিখন হাই পাৱাৰ কমিটি, উচ্চ ক্ষমতা সম্পন্ন কমিটি, তাৰ অৱস্থা কি হ'ব এতিয়া? কেবলৈতো আছে তেওঁলোকৰ সমস্যা, আকৌ এইটো কৈ দিয়াৰ পিছত কমিটিখনৰ এতিয়া কি হ'ব? তেওঁলোকৰ অস্তিত্ব থাকিবনে বা সেইখনৰ প্ৰয়োজন থাকিব নাথাকে, সেই কথাটোৱে আটাইতকৈ ডাঙৰ কথা। সেইকাৰণে মই ভাবোঁ যে এই বিষয়টোৱে যথেষ্ট চিন্তাৰ খোৰাক যোগাইছে আৰু ইয়ালৈ এটা খুব ভালদৰে আলোচনা হ'ব লাগে। কাৰণ ইয়াত আকৌ বাৰে বাৰে যি ধৰণৰ ৰহস্য হয়, ষড়যন্ত্ৰ হয়, তেনেকুৱা কিবা আছে নেকি কিবা ৰাজনৈতিক উদ্দেশ্য? কাৰণ কথা নাই বতৰা নাই। যি সময়ত এখন কমিটি চৰকাৰে গঠন কৰি দিছে, তেওঁলোকে কাম কৰি আছে এইটোৰ ওপৰত, অন্যান্য কথা মই বাদেই দিলোঁ, চৰকাৰে গঠন কৰি দিয়া যিখন উচ্চ ক্ষমতা সম্পন্ন কমিটি, তাৰপিছত আকৌ আজি হঠাৎ কেবিনেটে খিলঞ্জীয়াৰ এক প্ৰকাৰ অধিকাৰৰ কথা তেওঁলোকে কিছুমান সা সুবিধা দিয়েই দিলে। সেই দি দিয়াৰ পিছত তেওঁলোকে কেনেকৈ নিৰূপণ কৰিলে খিলঞ্জীয়া কোন, অসমীয়া কোন? গতিকে এইটোৱে হৈছে আলোচনাৰ বিষয় হ'ব লাগে। আৰু এইটো এটা অতি অসমৰ দৰে ৰাজ্যখনত আজিৰ যিটো পৰিস্থিতি, তাত নহয় টোপ আছে, ষড়যন্ত্ৰ আছে। NRCত আমি দেখিলোঁ, অসম চুক্তি লৈ যিবোৰ কৈ আছে দেখিলোঁ, কেব লৈ যিবোৰ দেখিছোঁ, গোটেইবিলাকে ষড়যন্ত্ৰমূলক আৰু তেওঁলোকৰ নিজস্ব গাদী দখলৰ ৰাজনীতিত ব্যৱহাৰ হৈছে। আৰু তেওঁলোকেতো কেব আনিব বুলি কয়, মই কৈছোঁৱে যে ৭১ পিছত হিন্দু বাংলাদেশী কথা তেওঁলোকে কৈছে। গোটেই কথাবিলাকে ষড়যন্ত্ৰমূলক আৰু খুব উদ্দেশ্য প্ৰণোদিত আৰু গাদী ৰক্ষাৰ ৰাজনীতিত ব্যৱহৃত। এই কথাটোত আছে, এইটোতো অতি জটিল কথা এটা। তেওঁলোকে কথা নাই বতৰা নাই, হঠাতে তেওঁলোকে খিলঞ্জীয়াক এই অধিকাৰখিনি দিব বুলি কৈ নিশ্চয় সৰ্বাধিক হাই পাৱাৰ যিটো কমিটি হৈছিল, সেইটো ক'ৰবাত নহয় ক'ৰবাত ডিফাই কৰিব নেকি? এই যিটো এতিয়া ভূমিপট্টাৰ যিটো কথা কোৱা হৈছে, সেই যিটো হাই পাৱাৰ ৰক্ষা কৱচৰ কথা কৈছিল, সেইটোত ক'ৰবাত ডিফাই কৰিব নেকি এই সিদ্ধান্তই? কথাবোৰ এনেকুৱা, যিবোৰ কথা আজি আলোচনা হৈছে, কালি কেবিনেটে যিবোৰ সিদ্ধান্ত লৈছে, ইয়াৰ পূৰ্বে আমাৰ এডিটৰ্ছ ভিউত অজিত ভূঞা ডাঙৰীয়াই কিছুমান কথা কিন্তু উত্থাপন কৰিছে তাত। সেই কথাবোৰেই সত্য যে প্ৰথমতে বিষয়বোৰ স্পষ্ট কৰিব লাগে। মই আগতে কৈছিলোঁ যে গোটেই কথাবোৰ কিন্তু ধুৱলি কুঁৱলি, অস্পষ্ট, ইয়াত কিন্তু কোনো স্পষ্ট বাৰ্তা কিন্তু যোৱা নাই। এতিয়া প্ৰথমতে খিলঞ্জীয়া যে অসম চুক্তিৰ কথা আছে, ৬ নং দফাটো যদি কাৰ্যকৰী কৰিবলৈ যায়, এতিয়া আগতে কংগ্ৰেছ চৰকাৰৰ সময়তো প্ৰতিবাৰে কেবিনেট ছাব কমিটিবোৰ কিন্তু গঠন কৰা হৈছিল আৰু বিভিন্ন ষ্টেক হোল্ডাৰবোৰ কিন্তু ডিছকাশ্যন হৈছিল। আছুৱে কেইবাবাৰ কৰিছিলে, বা সাহিত্য সভাকে ধৰি বিভিন্ন জনগোষ্ঠীয় সংগঠনবোৰ। ইয়াত এনেকুৱা হৈছে নেকি যে এয়া এটা কনচেনচাছ, বিধানসভাৰ অধ্যক্ষ কৰিছিলে, আপোনালোকে মিছ কৰিলে, সেইটো নহয়। কথাটো এনেকুৱা, চাওক কথাবোৰ কনচেনচাছ হোৱা নাই। মানে কথাবোৰ যদি এটা ঐক্যমতত উপনীত হ'ব পৰা নাযায়, তেতিয়াহ'লে এইবোৰ কোনো সিদ্ধান্ত কেতিয়াও নোলায়। আজি যিবোৰ কৰিবলৈ গৈছে, এইবোৰ অহা 10, 15, 20 বছৰলৈকে যে ওলাব আশা কৰিব নোৱাৰে, যদিহে ষ্টেক হোল্ডাৰ্ছবোৰো যদি একমত নহয়। কিছুমান এৰা ধৰাৰো এইটো কথা আহিব পাৰে, কাৰণ কংগ্ৰেছেতো ইনিচিয়েটিভ লৈছিল। আজি বিজেপিটো অকল ইনিচিয়েটিভ লোৱা নাই। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে প্ৰতিটো টাৰ্মত, 3টা টাৰ্মতে কংগ্ৰেছে কেবিনেট ছাব কমিটিবোৰ গঠন কৰিছিল আৰু গঠন কৰি প্ৰতিবাৰে বিভিন্ন ডিছকাশ্যনবোৰ হৈছিল অসম চুক্তি ৰূপায়ণৰ কাৰণে, 6 নং দফাৰ কাৰণে, কাৰণ তাততো অসমীয়া কথা উল্লেখ আছিলে। এই গোটেই কথাবোৰ ক্লেৰিফাই কৰিবৰ কাৰণে যদি আমি সংজ্ঞাখিনি নিৰূপণ কৰোঁ, এবাৰ কমিটিয়ে কৈছে তাত অসমীয়া খিলঞ্জীয়া, জনজাতীয় খিলঞ্জীয়া, অন্যান্য খিলঞ্জীয়া, অসমীয়া, এই গোটেই কথাবোৰ এতিয়া আমি কংগ্ৰেছৰ ফালৰ পৰা আমি কৈছোঁ এইবোৰ ক্লেৰিফাই কৰক যে কি ক'বলৈ বিচাৰিছে। যদি এই বস্তুবোৰ স্পষ্ট নহয়, তেতিয়াহ'লে মই ভাবোঁ যে এই ভূমিৰ অধিকাৰ, অন্যান্য কিবা সকলো কোনো কামেই নহ'ব, মাত্ৰ সন্দেহৰ আৱৰ্তত সকলো সোমাই যাব। আৰু চাওক, অসম চুক্তিক 6 নং দফাক কাৰ্যকৰী কৰিবৰ কাৰণে চৰকাৰে এটা পদক্ষেপ গ্ৰহণ কৰক, সকলো ষ্টেক হোল্ডাৰ আগবাঢ়িয়ক আৰু অসম চুক্তিখন আখৰে আখৰে পালন কৰিব লাগে। যে 5 নং দফাও কিন্তু ভাইলেট হ'ব নালাগে। 6 নং দফা দিয়াৰ নামত কেন্দ্ৰীয় চৰকাৰে অসমৰ মানুহক আভুৱা ভৰাব নালাগে যে 5 নং দফাটো ভাইলেট কৰি কিয় বানিম, সেইটো কিন্তু হ'ব নোৱাৰে। অসম চুক্তি পূৰ্ণোদ্যমে তাত এক্সিকিউট কৰা হ'ব লাগিব, তাত কোনো ভাইলেশ্যন হ'ব নোৱাৰে। আমি কিন্তু সেইটো বিচাৰোঁ। বিৰতিৰ সময় হৈছে, আটাইৰে শেষ মন্তব্য ল'ম এই বিষয় সন্দৰ্ভত বিৰতিৰ পিছত। উভতি আহিছোঁ শেষ অংশলৈ দ্য বাৰ্ণিং টপিকৰ। ভূমিহীন খিলঞ্জীয়াক যি মাটি প্ৰদান কৰা হ'ব, সেই সিদ্ধান্ত সম্পৰ্কে আমি কথা পাতি আছিলোঁ যে প্ৰকৃততে কিমান বাস্তৱায়িত হ'ব এই সিদ্ধান্ত, চৰকাৰে হোমৱৰ্ক কৰিছে নাই প্ৰয়োজনীয়। পৰেশ মালাকৰ ডাঙৰীয়া, শেষ মন্তব্য হিচাপে এই গোটেই বিষয় সন্দৰ্ভটোত কি ক'ব আপুনি? মই দুটা কথা ক'ব বিচাৰিছোঁ। এটা হৈছে যে চাওক,
আমাৰ আজিৰ যিটো আলোচনা এই আলোচনাটোৰ পৰা কি ওলাই আহিছে এই আলোচনাটোৰ পৰা এটা কথাই ওলাই আহিছে যে এইটো এটা সিদ্ধান্তটো এটা খুব ভাল সিদ্ধান্ত প্ৰয়োজনীয় কথা কিন্তু সিদ্ধান্তটো লোৱাৰ আগতে আৰু এইটো এটা অকণমান আমি অলপমান আচৰিত হৈছোঁ মই পাৰ্টিকুলাৰলি আচৰিত হৈছোঁ যে তেওঁলোকে যিহেতু এটা কমিটি এখন হৈ আছে হৈ থকাৰ আগতে তেওঁলোকৰ এনেকুৱা কি কম্পালচন এটা আছিলে যে তাৰ কাৰণে প্ৰস্তুতি বা যাৱতীয় প্ৰস্তুতি নকৰাকৈ এনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱাৰ মই সেইটো বুজি পোৱা নাই সেই কথাটো মই বুজি পোৱা নাই আৰু লগতে মই অলপ ৰূপম গোস্বামী ডাঙৰীয়া ইয়াত আছে এই চৰকাৰৰ ডেফিনেটলি তেওঁলোকে স্মাৰ্ট চিটি বা অন্যান্য চাফ চিকুণৰ কাৰণে তেওঁলোকে যিটো লৈছিল কিন্তু এটা বৰ আচৰিত কথা আপোনালোক সকলোৱে দেখা পাই আছে চাগে যে গান্ধী মণ্ডপত পতাকা তোলাৰ যিটো পতাকাখন যে আছিলে সেই পতাকাখন এতিয়ালৈকে কিমানবাৰ নমালে কিমানবাৰ এই হেৰিটো তেনেকুৱা হৈ থাকিলে এইটো দেখা পালে যে গতিকে তেনেকুৱা ধৰণৰ যদি সিদ্ধান্ত হয় নহয় সেই সিদ্ধান্তই কিন্তু ৰূপম গোস্বামী ডাঙৰীয়া সময় কম আছে হয় বিজেপি এটা দল এনেকুৱা দল যোনে আৰ্টিকল 370 স্ক্ৰেপ কৰিবলৈ সাহস কৰিব পাৰে গতিকে বিজেপি দলৰ ওপৰত সন্দেহ কৰিব নালাগে আমি যিহেতু যি সিদ্ধান্ত লৈছোঁ আৰু সেই সিদ্ধান্ত আমি ৰূপান্তৰ কৰিম আৰু এটা কথা মই আচৰিত পাইছোঁ যে এইটোৰ লগত এইটো কি লিংক আছে হাইপিয়াৰ কমিটি হৈছে এইটো এটা বেলেগ বিষয় আৰু এইটো কেবিনেট সিদ্ধান্ত আমি যিসকল লেণ্ডলেছ মানুহ সিহঁতক মাতি দিম এইটোৰ লগত সেইটো কোনো সম্পৰ্ক নাই গতিকে এই কথাটো কিহৰ কাৰণে কোনে কি কেনেধৰণে কি বাবদ এইটো মানে দুইটা সম্পৰ্ক স্থাপন কৰিব বিচাৰিছে সেই কথাটো মই বুজি পোৱা নাই কিন্তু এটা কথা নিশ্চিত এই চৰকাৰখনে যেনেধৰণে কাম কৰি আহিছে আজি 3 বছৰ দেই বৰ পুৰণা নহয় কিন্তু যে চৰকাৰখনে আজি আপুনি অন্য কথা নহয় মই আপোনাক কওঁ সত্ৰবিলাকৰ যিবিলাক মাটি বেদখল কৰিছে এই চৰকাৰৰ ইনিচিয়েটিভ এতে আজি কংগ্ৰেছ দলে বহুত বক্তব্য ৰাখিব পাৰে কিন্তু তেওঁলোকক সম্পূৰ্ণ সুযোগ দিয়া হৈছিলে এই অসম চুক্তি ৰূপায়ণ কৰিবলৈ তেওঁলোকে আচলতে আজিৰ তাৰিখত অসম চুক্তি ৰূপায়ণ কৰি অসমীয়া মানুহৰ হৃদয় জয় কৰি একদম গজগজীয়াভাৱে চৰকাৰত বহি থাকিব পাৰিলে হয় যদি তেওঁলোকৰ সদিচ্ছা থাকিলে হয় গতিকে তেওঁলোকে বৰ বেছি প্ৰশ্ন কৰাটো কিমান যুক্তিকৰ সেই কথাটো ৰাইজে বিবেচনা কৰে সৰ্বদাঙৰীয়া খুব চমুকৈ এই কথাবোৰ হৈছে মই আমি আগতে কৈছোঁ চৰকাৰখনৰ প্ৰতি যদি কোনোবা সন্দেহ কৰিছে চৰকাৰখনে সেই সন্দেহ নোহোৱা কৰাটো তেওঁলোকৰ নিজৰ দায়িত্ব তেওঁলোকে স্পষ্টকৈ কথাবোৰ কওক 2 নম্বৰ কথা গোটেই কথাবোৰ সংলগ্ন হৈ আছে আজি এই কথাবোৰ আৰু কিছুবোৰ মানে সমাধান হ'লহেঁতেন যদি সেই ST ষ্টেটাছ 6টা জনগোষ্ঠীক আমি দিব পাৰিলোহেঁতেন আৰু কিছু সহজ হ'লহেঁতেন তেওঁলোকেতো কৈ আছিলে তেওঁলোকেতো সেইটোলৈ আমি কংগ্ৰেছৰ বিৰুদ্ধে বহুত প্ৰচাৰো কৰিলে যি নহওক বাৰু তেওঁলোকে দিলে আমি ভাল পাম 2 নম্বৰ কথা হৈছে আপাৰ হাউচৰ কথাও কিন্তু আহিব কাৰণ ইয়াত ইমান সৰু সৰু জনগোষ্ঠী আছে ট্ৰাইবেল গ্ৰুপ আজি এইটো বিষয় নহয় আজি মই এইটো কোৱা নাই মই যে কিবা বা দেউৰী পৰা কেতিয়াও মই সেইটো আপাৰ হাউচ এগেইন লাগে বুলি কৈছোঁ যে এই যিবোৰ সৰু জনগোষ্ঠী তেওঁলোকৰ প্ৰতিনিধিত্বটো সামাজিক ৰাজনৈতিক অধিকাৰটো সকলোখিনি আমি সকলোখিনিকে বিচাৰিছোঁ যে এই গোটেই বস্তুটো যদি কৰিব পৰা যায় যে স্বাভাৱিকতে আমাৰ খিলঞ্জীয়াৰ অধিকাৰটো আমি ৰক্ষা কৰিব পাৰিম হাই লেভেল কমিটিৰ মানে যিটো টাৰ্মছ অফ ৰেফাৰেঞ্চ প্ৰসংগৰ চৰ্তাৱলী মষ্ট প্ৰবেবলি অসমীয়াৰ ভাঙনিত এনেকুৱা হ'ব নেকি টাৰ্মছ অফ ৰেফাৰেঞ্চত প্ৰথম অৱস্থাত যদিও ভূমি বিষয়টো নাছিল কিন্তু পিছত টাৰ্মছ অফ ৰেফাৰেঞ্চত ভূমি বিষয়টো হেৰি হৈছে সংলগ্ন হৈছে আৰু এডত দিছে গতিকে কেবিনেটৰ ডিচিশ্যনো এইটো ৰিলেটেড কেবিনেটৰ যি সিদ্ধান্ত যিহেতু গ্ৰহণ কৰিছে যিহেতু ভূমি বিষয়টো ৰক্ষা কৱচৰ লগত জড়িত হৈ গ'ল গতিকে স্বাভাৱিকতে এই কথাটো ইয়াত আহি পৰিব আৰু তৎসত্ত্বেও আমি ভাবোঁ যে যিহেতু গভৰ্ণমেণ্টে এটা ডিচিশ্যন লৈছে ডিচিশ্যনটো আমি ৱেলকাম কৰিছোঁ কিন্তু এইখিনি ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে তাতে বহু চাৰিওফালে বহু দিশ সেইটো কিন্তু চাব লাগিব কিন্তু ইয়াৰ লগতে দুটা কথা মই সংযোজন কৰিব খোজোঁ যে ৰিকগনিশ্যন অফ ফৰেষ্ট ৰাইট এক্ট চেডাল ট্ৰাইব এণ্ড আদাৰ ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ্ছ ৰিকগনিশ্যন অফ ফৰেষ্ট ৰাইট এক্ট 2006ও একেখিনি সময়তে ইমপ্লিমেণ্ট কৰিবলৈ এটা কেবিনেট ডিচিশ্যন গভৰ্ণমেণ্টে ল'ব লাগে নিশ্চয় আৰু এছ এছ ব্ৰহ্ম ৰিপৰ্ট কেতিয়াবাই দিলে হৰিশংকৰ ব্ৰহ্ম ৰিপৰ্ট দুটা ৰিপৰ্ট হ'ল ডিফাৰেঞ্চেছ অফ অপিনিয়ন মেম্বাৰসকলে এটা ৰিপৰ্ট দিলে চেয়াৰমেনে এটা বেলেগ ৰিপৰ্ট দিলে তেওঁলোকৰ যিবিলাক ৰিকমেণ্ডেশ্যন সেই ৰিকমেণ্ডেশ্যনৰ মতেও অসমৰ থলুৱা মানুহৰ নিশ্চয় আগবাঢ়িব লাগে মই এটাই কথা ক'ম যে এই যে 3 বিঘা মাটি দিয়াৰ কথা কৈছে সেই মাটি দিয়াৰ কথাটো সিদ্ধান্তটো আদৰণীয় সেইটো কাৰ্যকৰী কৰা হওক আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে অসমৰ বিভিন্ন প্ৰান্তত খিলঞ্জীয়া থলুৱা মানুহে আপোনাৰ মাটিৰ কাৰণে মাটিৰ অধিকাৰ বিচাৰি হাহাকাৰ কৰিছে মানুহ মৃত্যুমুখত পৰিছে যে চৰকাৰে এই সিদ্ধান্ত ইমপ্লিমেণ্ট কৰক কৰি মানুহৰ মাটিৰ অধিকাৰ
দিয়ক। নিশ্চয় সিদ্ধান্ত ঠিকে আছে, কিন্তু কেতিয়া ইয়াক বাস্তৱায়িত কৰা হ'ব ডাঙৰ প্ৰশ্ন। মই দীপক শৰ্মাই এই প্ৰশ্নৰ পৰাই বিদায় লৈছোঁ। ধন্যবাদ।